নমস্কাৰ সকলোকে হয়নে এটা নতুন ক্লাছলৈ স্বাগতম জনাইছোঁ। আজিৰ ক্লাছত আলোচনা কৰিম SCRT অৰ্থাৎ ক্লাছ 6ৰ ছ'চিয়েল সায়েন্স কিতাপখনৰ জিঅ'গ্ৰাফি ফাৰ্ডৰ যিখিনি ইম্পৰ্টেণ্ট পইণ্ট আছে এইখিনি পইণ্ট ADRE আসাম পুলিচ আৰু অসমৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে উপকৃত হোৱাকৈ আমি আলোচনা কৰিম। সকলোৱে আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু যিখিনি ইম্পৰ্টেণ্ট পইণ্ট বুলি ক'ম এইখিনি নোট কৰি যাব। ঠিক আছে, এতিয়া আমি আগবাঢ়িছোঁ আজিৰ ক্লাছৰ মূল বিষয়বস্তুৰ মাজলৈ। প্ৰথমতে আমি চেপ্টাৰ ৱাইজত আলোচনা কৰিম। ইয়াতে যিখিনি ইম্পৰ্টেণ্ট হয় সৌৰজগতত আমাৰ পৃথিৱী অল এই চেপ্টাৰৰ পৰা আমি জানিবলগীয়া ইয়াত কেইবাটাও পইণ্ট আছে। প্ৰথমতে জানিব লাগিব সেই ছিষ্টেমৰ পৰা যাক সৌৰজগত বুলি কোৱা হয়, যাক ইংৰাজী ছলাৰ ছিষ্টেম বুলি কোৱা হয়। এই ছলাৰ ছিষ্টেমত আমাৰ গ্ৰহ কেইটা আছে? 8টা আছে। প্লেনেট কেইটা আছে? 8 আছে। এইকেইটা হৈছে বুধ, শুক্ৰ, পৃথিৱী, মঙ্গল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন। ঠিক আছে, ইয়াতে ইংৰাজীটো দিয়া আছে, এইটো আমি পিকচাৰটো পিছত চাম। ঠিক আছে, এইটো চাওক, বুধ, শুক্ৰ, পৃথিৱী, মঙ্গল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন। ঠিক আছে, এতিয়া আমি চাম সূৰ্যৰ একেবাৰে ওচৰত থকা গ্ৰহটোৰ নাম কি বা প্লেনেটছটোৰ নাম কি। এইটোৱে সূৰ্য হয়, এইটো ছান হয়। ছানৰ লগত বা সূৰ্যৰ লগত একেবাৰে লাগি থকা বা নিয়েৰেষ্ট প্লেনেটছটো হৈছে বুধ গ্ৰহ। ঠিক আছে, মাৰ্কাৰী, যাক আমি বুধটো মাৰ্কাৰী প্লেনেটছ বুলি কয়। আৰু ক্ৰমে একেবাৰে আঁতৰত সূৰ্যৰ পৰা একেবাৰে দূৰত থকা প্লেনেটছটোৰ নাম হৈছে নেপচুন। ঠিক আছে, সূৰ্যৰ একেবাৰে ওচৰত লাগি থকাটো হ'ব মাৰ্কাৰী আৰু একেবাৰে দূৰত থকাটো হ'ব নেপচুন। এতিয়া আমাৰ প্ৰশ্ন হয় যে সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো বা প্লেনেটছটোৰ নাম কি? তেতিয়াহ'লে ইয়াতে চাওক, এই ছবিকেইটা চাওকচোন। ইয়াতে হ'ব বৃহস্পতি। বৃহস্পতি হৈছে আমাৰ ছলাৰ ছিষ্টেমৰ আটাইতকৈ ডাঙৰ প্লেনেটছ হয়। ঠিক আছে, যাক আমি বৃহস্পতি বা জুপিটাৰ বুলি কোৱা হয়। ঠিক আছে, জুপিটাৰ একচুৱেলি অল বৃহস্পতি। আৰু একেবাৰে সৰুটো অল আমাৰ ছলাৰ ছিষ্টেমত থকা আটাইতকৈ সৰু প্লেনেটছটো হৈছে মাৰ্কাৰী, যাক বুধ বুলি কোৱা হয়। এতিয়া এই পইণ্টতে আটাইতকৈ ইম্পৰ্টেণ্ট পইণ্ট হৈছে এই পিকচাৰৰ পৰা আপোনালোকক এক্সামত সুধিব পাৰে যে গ্ৰহাণুপুঞ্জ কোন দুটা গ্ৰহৰ মাজত পোৱা যায়। ঠিক আছে, এইটো এষ্ট্ৰইড বুলি কোৱা হয়, ইংৰাজীত এষ্ট্ৰইড বুলি কোৱা হয়। এষ্ট্ৰইড কোনটো প্লেনেটছৰ মাজত দেখা যায়? মনত ৰাখিব, মঙ্গল, যাক আমি মাৰ্চ বুলি কওঁ ইংৰাজীত, মাৰ্চ এণ্ড জুপিটাৰ গ্ৰহৰ মাজত দেখা যায়। আৰু ইয়াতে ইনাৰ প্লেনেটছ বুলি কয়, ইয়াতে বুধ, শুক্ৰ, মঙ্গল আৰু পৃথিৱী অৰ্থাৎ গ্ৰহাণুপুঞ্জৰ ভিতৰৰ ফালে থকাবিলাক এইবিলাকক কোৱা হয় ইনাৰ প্লেনেটছ বুলি কোৱা হয়। কি বুলি কোৱা হয়? ইনাৰ প্লেনেটছ বুলি কোৱা হয়। আৰু এইটো গ্ৰহাণুপুঞ্জৰ পৰা বাহিৰলৈ যিখিনি আছে, বৃহস্পতিয়ে হওক, শনি হওক বা ইউৰেনাছ, নেপচুন, এইকেইটা আউটাৰ প্লেনেটছ বুলি কোৱা হয়। ঠিক আছে, আউটাৰ প্লেনেটছ। এতিয়া চক লক্ষ্য কৰিলে দেখাই গৈছে চাগে, ইনাৰ প্লেনেটছবিলাকৰ আঙুঠি নাই। ঠিক আছে, কি নাই? আঙুঠি নাই। কিন্তু আউটাৰ প্লেনেটছবিলাকৰ কি আছে? আঙুঠি আছে। এতিয়া আমাৰ কেতিয়াবা মনতে প্ৰশ্ন নাহেনে যে প্লেনেটছবিলাক বা গ্ৰহবোৰ কেনেধৰণে মুভ কৰে? পূবৰ পৰা পশ্চিমলৈ ঘূৰে নে পশ্চিমৰ পৰা পূবলৈ ঘূৰে? ইয়াতে মই দেখাই দিম, বুধ গ্ৰহ হৈছে পশ্চিমৰ পৰা কলৈ ঘূৰে? বিপৰীত, অৰ্থাৎ এণ্টি ক্লকৱাইজত ঘূৰে, অৰ্থাৎ ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ঘূৰে। কিন্তু শুক্ৰ গ্ৰহটো হৈছে কেনেকৈ ঘূৰে? পূবৰ পৰা পশ্চিমলৈ ঘূৰে, ক্লকৱাইজত ঘূৰে। ঠিক আছে, মনত ৰাখিব, ক্লকৱাইজত ঘূৰা গতি কৰা আমাৰ ছলাৰ ছিষ্টেমত অনলি দুটা প্লেনেটছ আছে। এইটো হৈছে শুক্ৰ আৰু এইটো হ'ব কি হ'ব? আমাৰ ইউৰেনাছ হয়। ইউৰেনাছটো পূবৰ পৰা পশ্চিমলৈ ঘূৰে। বাদ বাকী যিমান প্লেনেট আছে ৱেষ্ট টু ইষ্টলৈ মুভ কৰে আৰু এইখিনি ইষ্ট টু ৱেষ্টলৈ মুভ কৰে। ঠিক আছে, এইখিনি নিশ্চয় বুজি পাইছে। এতিয়া আৰু কথা মই লাষ্টতে কৈছোঁ যে সূৰ্যৰ একেবাৰে আঁতৰত থকাটো হ'ব নেপচুন। ঠিক আছে, ক্লিয়াৰ এইখিনি? এতিয়া চাম নেক্সট। ইয়াতে কিমান আছে আৰু ইংৰাজীটো নামখিনি মনত ৰাখিব। মাৰ্কাৰী হৈছে স্মলেষ্ট প্লেনেট হৈছে মাৰ্কাৰী।
অল এইখিনি চাব বৃহস্পতি বা জুপিটাৰ হৈছে আটাইতকৈ লাৰ্জেষ্ট প্লেনেট এতিয়া ইয়াৰ লগত আৰু জড়িত কেইটামান পইণ্ট চাই ল'ম হা পইণ্ট চোৱাৰ পিছতে আমি আলোচনা কৰিম বহুত ইম্পৰ্টেণ্ট কিন্তু দেই এইখিনি বহুত ইম্পৰ্টেণ্ট এতিয়া 1609 অৰ্থাৎ 1609 চনত গেলিলিওৱে কি কৰিছিলে দূৰবীনেৰে প্ৰথম চন্দ্ৰ পৰ্যবেক্ষণ কৰিছিলে ইয়াৰ নীল আমষ্ট্ৰঙৰ বিষয়ে অকলে পঢ়িছে চাগে নীল আমষ্ট্ৰঙে কিমান চনত মহাকাশলৈ মহাকাশত পদাৰ্পণ কৰা প্ৰথমজন ব্যক্তি কোন আছিলে নীল আমষ্ট্ৰং এইটো কথা মনত ৰাখিব আৰু চন্দ্ৰযান 3 ৰ কথা আপোনালোকে জানে কিন্তু চন্দ্ৰযান 1 মানৱবিহীন ৰকেটটো প্ৰথমে 2008 চনৰ 22 অক্টোবৰত কি কৰা হৈছিলে প্ৰথমবাৰৰ বাবে চন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছিল এই কথাটো মনত ৰাখিব এতিয়া আমি চাম গ্ৰহাণুপুঞ্জৰ বিষয়ে চালোৱে গ্ৰহাণুপুঞ্জনো কি আৰু কেতিয়াবা সুধে ধূমকেতু মানে কি ধূমকেতু হৈছে বাষ্পীয় আৱৰণ থকা কেতিয়াবা মূৰত যে উৰাজাহাজৰ নিচিনাকৈ আকাশত যে হুৰা মাৰা দেখিছেনে এনেকৈ ৰকেটৰ নিচিনাকৈ এইটো কি কোৱা হয় ধূমকেতু মাজে মুজে ওলাই এইটো ধূমকেতুবিলাক তাৰপিছতে আৰু এটা ইয়াতে দেখা পাব আপোনালোকে পপীয়া তৰা বা হোলকা যেতিয়া ৰাতি আকাশলৈ আমি চাই থাকোঁ তেতিয়া ৰাতি আকাশত পটককৈ তৰা এটা সৰি পৰি পেলাই জ্বলি যোৱা যেন লাগে সেইবিলাক কি হয় একচুৱেলি সেইবিলাক হৈছে হোলকা ঠিক আছে সেইবোৰ হৈছে হোলকা ঠিক আছে এইটো চাব নেক্সট পইণ্ট আমি কুৱেশ্যন চেপ্টাৰলৈ পালোঁগৈ এতিয়া এই কুৱেশ্যনখিনি চাওঁ এতিয়া এই কুৱেশ্যনখিনি চোৱাৰ লগতে আৰু এটা মই ইম্পৰ্টেণ্ট পইণ্ট ক'ম ইয়াতে এইটো চাওক ৰাতি আকাশত তীব্ৰভাৱে গতি কৰি ধ্বংস হোৱা উজ্জ্বল পিণ্ডবোৰক কি বুলি জনা যায় অপশ্যন দিয়া থাকিব উৰি যায় কিন্তু উৰি গৈ মাজতে জ্বলি গৈ পৰি যোৱা যেন লাগে এইবিলাকক কোৱা হয় হোলকা ঠিক আছে যাক কোৱা হয় পপীয়া তৰা মই অলপ আগতে কৈছোঁ নহয় এতিয়া চাওক সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম কি এইটো আছিলে কি হ'ব নেপচুন তাৰপিছত ইউৰেনাছ গ্ৰহ কোন দুটা গ্ৰহৰ মাজত অৱস্থিত চেটাৰ্ণ এণ্ড নেপচুনৰ মাজত সূৰ্যৰ পৰা পৃথিৱীৰ অৱস্থান কেই নম্বৰত স্থান আছে 3 নম্বৰত আছে সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি এইটো হ'ব জুপিটাৰ গ্ৰহাণুপুঞ্জ কোন দুটা গ্ৰহৰ মাজত দেখা যায় এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট কিন্তু অহাৰ এক্সামত অহা পুৰা চান্স থাকে ঠিক আছে এইটো মনত ৰাখিব মংগল আৰু বৃহস্পতি যাক মাৰ্চ এণ্ড জুপিটাৰ বুলি কোৱা হয় এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় ঠিক আছে এতিয়া চাম আমি ছলাৰ ছিষ্টেমৰ বিষয়ে এতিয়া চাই গোৱা নাই আৰু আছে এতিয়া মাৰ্কাৰীক যাক আমি অসমীয়াত কি বুলি কৈছিলোঁ মাৰ্কাৰী বুলি কওঁতে এতিয়া জানিব লাগিব টাইম অলপ দিয়ক এক্সামৰ পালেহি আপোনালোকৰ কনচেপ্টবিলাক ক্লিয়াৰ হ'ব ৰিপিট হ'ব মাৰ্কাৰী এতিয়া বহুত গৰম মাৰ্কাৰী এতিয়া মাৰ্কাৰীক কি থাকে মাৰ্কাৰীক বা কি বুলি জনা যায় তাত কি নাই ৱাটাৰ নাই ষ্টেটমেণ্ট দিব পাৰে বেনাষ্ট বেনাছক কি বুলি কোৱা হয় অসমীয়াত বোলে শুক্ৰ গ্ৰহ বুলি কোৱা হয় বেনাছক কি কৰা হয় মৰ্নিং ষ্টাৰ বুলি কোৱা হয় ইভিনিং ষ্টাৰ বুলি কোৱা হয় মৰ্নিং ষ্টাৰ বুলিও কোৱা হয় এইখিনি মনত ৰাখিব লাগে আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট বেনাছক আমাৰ পৃথিৱীৰ গোটেই দেখাত ছেম হয় ইয়াক আৰ্থ টুইন বা যমজ বুলি কোৱা হয় পৃথিৱীৰ যমজ বুলি কাক কোৱা হয় শুক্ৰ গ্ৰহ বা বেনাছক কোৱা হয় মনত ৰাখিব হা বেনাষ্ট ইয়াতে মই দেখুৱাই দিমগৈ এইটো পইণ্ট বহুতৰ কনফিউজ হ'ব পাৰে ইয়াতে চাওক শুক্ৰ গ্ৰহক পৃথিৱীৰ যমজ বুলি কোৱা হয় কোনটো গ্ৰহক পৃথিৱীৰ যমজ বুলি কোৱা হয় বুলি ক'লে মনত ৰাখিব শুক্ৰ গ্ৰহ বেনাষ্ট এইখিনি চাব তাৰপিছতে ইয়াতে আছে গোটেইখিনি ইয়াতে ব্লু প্লেনেটছ বুলি কোৱা হয় আমাৰ পৃথিৱীক কি বুলি কোৱা হয় ব্লু প্লেনেটছ ইয়াত 71% পানী ৱাটাৰ প্লেনেটছ বুলি কোৱা হয় এইখিনি চাব লাগে আৰু ইয়াতে ৰেড প্লেনেটছ কাক কোৱা হয় মাৰ্চক কোৱা হয় তাৰপিছত জুপিটাৰ উইণ্টাৰ প্লেনেটছ বুলি কোৱা হয় জুপিটাৰ ইজ অলছ' নন এজ উইণ্টাৰ প্লেনেটছ উইণ্টাৰ প্লেনেটছ বুলি কোৱা হয় বহুত ঠাণ্ডা মানে এইটো -140 ডিগ্ৰী চেলচিয়াছত থাকে আৰু আটাইতকৈ কি হ'ব লাৰ্জেষ্ট ছেটেলাইট কি হয় ইয়াৰ জুপিটাৰৰ কি হয় ছেটেলাইট এটা আছে জিমেট গেনিমেটছ হয় একচুৱেলি জিমেট নহয় গেনিমেটছ ছেটেলাইটটো হৈছে জুপিটাৰৰ আটাইতকৈ ডাঙৰ ছেটেলাইটছ উপগ্ৰহ এইটো মনত ৰাখিব
টিটান চেটাৰ্ণ বুলি কোৱা হয় অল এইখিনি বহুত ইম্পৰ্টেণ্ট পইণ্ট হয় এইখিনি মই দেখুৱাই দিলোঁ এতিয়া আমি আগবাঢ়িছোঁ নেক্সট পইণ্ট নেক্সট চেপ্টাৰ কুৱেশ্যনখিনি ডিছকাছ কৰাৰ পিছতে অল আমি ৰিভিজনে যিহেতু আমি এইখিনি কৰিছোঁ ইয়াতে কেইটামান কুৱেশ্যন থাকি গৈছে ইয়াতে দুটা কুৱেশ্যন পৃথিৱীৰ যমজ বুলি কোনটো গ্ৰহক কোৱা হয় মই এতিয়া ক'লোৱে শুক্ৰ গ্ৰহ অল সৌৰজগতৰ অস্থায়ীভাৱে ভূমিকি মৰা উজ্জ্বল পদাৰ্থপিণ্ডবোৰ হ'ল এইটো হ'ব ধূমকেতু অ'কে কি হয় ধূমকেতু হয় বহুত ইম্পৰ্টেণ্ট ৰিভাইজ কৰক সেইকেইদিন হ'ল যিসকলৰ 15 ছেপ্টেম্বৰত এক্সাম আছে আৰু এটা এইটো ছেকেণ্ড চেপ্টাৰৰ পৰা আছিলে চেপ্টাৰৰ পৰা ইম্পৰ্টেণ্ট পইণ্ট নাই কাৰণে মই এইখিনি লিখিছোঁ হ'ল কৰ্কটক্ৰান্তি বৃত্তটো পৃথিৱীৰ কোনটো গোলকত কল্পনা কৰা হৈছে উত্তৰ গোলাৰ্ধত হ'ল কি কাল্পনিক ৰেখাই পৃথিৱীক কেন্দ্ৰৰ দুই মেৰুবিন্দুক সংযোগ কৰিছে দ্ৰাঘিমাংশ ৰেখা এইটো ঠিক আছে গোলকৰ কোনটো পালে উত্তৰ মেৰু থাকে উত্তৰ পালে এইটো বিক্ষোভ ৰেখাৰ সংখ্যাংশ কিমান 0 ডিগ্ৰী হ'ল এইটো মনত ৰাখিব তুমি মানে কি আমাৰ ভাৰত কোন গোলাৰ্ধৰ বাহিন্দা উৰিছে উত্তৰ গোলাৰ্ধৰ হয় ঠিক আছে এছিয়াৰ ক্ষেত্ৰত চালে কি হয় দক্ষিণত হয় এইখিনি চাব এতিয়া আমাৰ ইম্পৰ্টেণ্ট পইণ্ট ইয়াতে আৰু এটা আছে ইম্পৰ্টেণ্ট পইণ্ট ক'ত গ'ল এইটা বিক্ষোভ ৰেখাৰ পৰা কিমান ডিগ্ৰী অক্ষাংশত মকৰক্ৰান্তি পোৱা যায় 66 ডিগ্ৰী হ'ল এইটো কথা মনত ৰাখিব অ'কে এতিয়া চাম নেক্সট পইণ্ট আমাৰ নেক্সট চেপ্টাৰ সেইটো চেপ্টাৰটো ইম্পৰ্টেণ্ট হয় হ'ল পৃথিৱীৰ গতি হ'ল এতিয়া কি আছে ইয়াৰ পৰা আমি চাম ঋতু পৰিৱৰ্তনত কি হয় এইখিনি চাব লাগিব এই পইণ্টটো মূল বিষয়বস্তুখিনি মই ইয়াতে লিখি দিছোঁ হ'ল ইয়াতে মই চাম এতিয়া পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব 4 জুলাই তাৰিখত হাবাটোতকৈ বেছি হয় অপসূৰ এফেলিয়ন কোনদিনা হয় অপসূৰ কোনটো দিনত সংঘটিত হয় বুলি ক'লে 4 জুলাইত তাৰ মানে কি হয় পৃথিৱী আৰু সূৰ্যৰ মাজৰ ডিষ্টেন্সটো বহুত দূৰ হয় তেতিয়া কোৱা হয় অপসূৰ ঠিক আছে আৰু 3 জানুৱাৰী তাৰিখে পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব একেবাৰে কাষ চাপি আহে একেবাৰে কি হয় বেছি ওচৰ হয় আপাতকৈ কম অল ইয়াক কোৱা হয় অনুসূৰ পেৰিহেলিয়ন বুলি কোৱা হয় অনুসূৰ কেতিয়া সংঘটিত হয় 3 জানুৱাৰীত অপসূৰ মানে কিমান 4 জানুৱাৰী অ'কে নেক্সট পইণ্ট এইটো চাব লাগিব পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰা ঘটিটোৰ নাম কি হ'ল ইয়াত সূৰ্যই এইপিনে কিয়ে আমাৰ পৃথিৱীখনে মপ কৰি থাকিব হ'ল কেনেকৈ ঘূৰে বুলি কৈছে পূবৰ পৰা পশ্চিমৰ পৰা কলৈকে ঘূৰিব পূবলৈ ঘূৰিব এনেকৈ মপ হৈ থাকিব হ'ল এনেকৈ মপ হৈ থকা ছিষ্টেমটো কি বুলি কোৱা হয় বাৰ্ষিক গতি বিক্ষোভ ৰেখা সূৰ্যৰ পোহৰ কোন তাৰিখে পোনে পোনে পৰে বিক্ষোভ ৰেখা মানে এনেকুৱা এটা এইটো আমাৰ পৃথিৱী বুলি ধৰি লোৱা এইডাৰ ৰেখা কি বুলি কয় বিক্ষোভ ৰেখা এই বিক্ষোভ ৰেখাৰ ওপৰত কোনটো তাৰিখে সূৰ্য ৰশ্মি একদম লম্বভাৱে মানে থিয়ভাৱে পৰে হ'ল কি হ'ব এইটো হ'ব 21 মাৰ্চ এইটো আকৌ কৈছে আমাৰ পৃথিৱীৰ সুপৰিভাগত ঋতু পৰিৱৰ্তন হোৱাৰ কাৰণ আমাৰ পৃথিৱীত কিয় ঋতু পৰিৱৰ্তন হয় হেমন্ত শীত গ্ৰীষ্মকালীন তেনেধৰণে কেতিয়াবা ঠাণ্ডা হয় কেতিয়াবা গৰম হয় ঋতু পৰিৱৰ্তন মেইন কাৰণটো হৈছে বাৰ্ষিক গতি অ'কে অধিক বৰ্ষৰ মুঠ দিনৰ সংখ্যা অধিক বৰ্ষ মানে কি কেতিয়াবা ফেব্ৰুৱাৰী মাহটো 4 বছৰ মূৰে কি হৈ থাকে 28 দিনৰ পৰা 29 দিন হৈ থাকে তেনেকৈ চেঞ্জ হৈ থাকে তেতিয়াহ'লে তাক কি এনে নৰ্মেলি আমাৰ 365 ডে থাকে যেতিয়া ফেব্ৰুৱাৰী মাহটো 29 ডে হ'ব ফেব্ৰুৱাৰী মাহটো যেতিয়া 29 ডেজ হ'ব তেতিয়াহ'লে আমাৰ টোটেল বছৰটোৰ দিন কিমান হ'ব 366 ডে হয় তেতিয়াহ'লে তাক কোৱা হয় অধিক বৰ্ষ বুলি কোৱা হয় এতিয়া কৈছে মকৰ সংক্ৰান্তি হোৱা দিনটো মকৰ সংক্ৰান্তি কোনটো দিনত হয় 22 ডিচেম্বৰত হয় ঠিক আছে অ'কে এইখিনি জানি থ'ব আৰু চাই থ'ব নেক্সট পইণ্ট এই পইণ্ট ইম্পৰ্টেণ্ট হয় পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ কি মণ্ডল আছে হ'ল সকলোৱে জানে মহাদেশৰ বিষয়ে এতিয়া আমি ডিছকাছ কৰিম মহাসাগৰ বিষয়ে ডিছকাছ কৰিম হ'ল
এই পইণ্টটো মই আগতেও লাইভ ক্লাছসমূহত শ্বেয়াৰ কৰি আছিলোঁ এই পইণ্টটো খুবেই ইম্পৰ্টেণ্ট বুলি আৰু ক্লাছ 10ৰ আমি জিঅ'গ্ৰাফি চেপ্টাৰটো আলোচনা কৰোঁতে সেই চেপ্টাৰটো পুনৰ আলোচনা কৰি ইয়াতে চাওক এইটো কৰ্কটক্ৰান্তি হয় আৰু এইটো বিষুৱ ৰেখা যাক ইকুৱেটৰ বুলি কোৱা হয় আৰু এইটো হৈছে মকৰক্ৰান্তি অল টপিক অফ কি বুলি ক'ম এইটো কেঞ্চাৰ এইটো টপিক অফ কেপ্ৰিকন আৰু এইটো হ'ব ইকুৱেটৰ এতিয়া সুধিব পাৰে আমাৰ ইণ্ডিয়াৰ মাজেদি কোনটো লাইন পাৰ হৈ গৈছে অপশ্যন থাকিবই কেইটা কি হ'ব কৰ্কটক্ৰান্তি ৰেখাই আমাৰ ইণ্ডিয়াক কি কৰে টাচ কৰে মানে দুভাগ কৰে 8খন ষ্টেটক কি কৰে এই কৰ্কটক্ৰান্তি ৰেখাই আমাৰ ইণ্ডিয়াক টাচ কৰে আৰু তাৰে দুখন 6খনৰ পৰা 8খনৰ পৰা দুখন আমাৰ নৰ্থ ইষ্টৰ দুখন ষ্টেটক টাচ কৰে ঠিক আছে এতিয়া চাওক বিষুৱ ৰেখা কৰ্কটক্ৰান্তি আৰু মকৰক্ৰান্তি ৰেখাই কিন্তু আফ্ৰিকা মহাদেশ চাওক ইয়াতো টাচ কৰিছে আফ্ৰিকা মহাদেশক গোটেইকেইটা ৰেখাই টাচ কৰিছে মকৰক্ৰান্তি ৰেখাই হওক বিষুৱ ৰেখাই হওক বা কৰ্কটক্ৰান্তি ৰেখাই হওক এই গোটেইখিনি টাচ কৰিছে সুধিব পাৰে সেই পইণ্ট ইম্পৰ্টেণ্ট হয় আমাৰ ইণ্ডিয়াক যে টাচ কৰে কোনে কৰ্কটক্ৰান্তি ৰেখাই আৰু ঠিক আছে আৰু আফ্ৰিকাকো টাচ কৰে সাহাৰা মৰুভূমিৰ মাজেদি যায় এইটো বহুত বেছি ইম্পৰ্টেণ্ট ঠিক আছে এইখিনি চাব এতিয়া আমি চাম এণ্ডিছ পৰ্বতৰ বিষয়ে আমি আলোচনা কৰিম ক্লাছ 10ৰ যেতিয়া জিঅ'গ্ৰাফি চেপ্টাৰ আলোচনা কৰিম হেণ্ডিছ মাউণ্টেইন ইয়াতে আছে ৰকি পৰ্বত কিয় এইটো কি বুলি ক'লে আমি জানো যে এইটো কি হ'ব নৰ্থ আমেৰিকা অল এইটো কি হ'ব নৰ্থ আমেৰিকা এইটো কি হ'ব সাউথ আমেৰিকা ইয়াত দিয়া আছে অল সাউথ আমেৰিকা এণ্ডিছ পৰ্বতমালা ক'ত আছে বুলি ক'লে ক'ব লাগিব যে সাউথ আমেৰিকাত আছে আৰু নৰ্থ আমেৰিকা ক'ত আছে ৰকি পৰ্বত ক'ত আছে নৰ্থ আমেৰিকাত আছে ডেথ ভেলি ইয়াত আছে আৰু টিটিকাকা লেক ইয়াত আছে ঠিক আছে এইখিনি মনত ৰাখিব সাহাৰা ক'ত আছে এইটো হৈছে আফ্ৰিকা অল সাহাৰা ক'ত আছে আফ্ৰিকা মহাদেশত আছে ঠিক এইখিনি চাইট হ'ব হা এতিয়া নেক্সট পইণ্ট মানে এইটো বহুত ইম্পৰ্টেণ্ট এটা পইণ্ট মই স্কিপ কৰিব বিচাৰিছিলোঁ জাষ্ট চকুত পৰিলে বুলিহে মেৰিয়ানা খাট অল ঠিক আছে মেৰিয়ানা খাটৰ দ্বীপ গভীৰতা কিমান গম পাইছেনে 11,022 মিটাৰ এই পইণ্টটো এটা এক্সামত আহিছিলে মেৰিয়ানা খাট ক'ত আছে এইটো ক'ত আছে বাৰু প্ৰশান্ত মহাসাগৰত আছে আমি আলোচনা কৰিম ইয়াৰ গভীৰতম হৈছে 11,022 মিটাৰ এতিয়া চাম এই বস্তুটো দেখিছেনে এইটো অডিঅ' পটত ক্লিয়াৰকৈ অহা নাই এইটো দেখিছেনে এইটো হৈছে মাউণ্ট এভাৰেষ্ট অল এইটো কিমান হ'ব মাউণ্ট এভাৰেষ্ট আৰু মাউণ্ট এভাৰেষ্টৰ উচ্চতা হৈছে 8848 মিটাৰ অল মনত ৰাখিব তেতিয়ালৈ কাৰ বেছি মেৰিয়ানা খাট বহুত ভিতৰত সোমাই গৈ আছে আগৰৰ মাজত ঠিক আছে কিন্তু এইটো ইমানলৈকে মাউণ্ট এভাৰেষ্ট ক'ত আছে এইখিনি আমি এতিয়া পাম ঠিক আছে এইখিনি চাব এতিয়া মহাদেশ মানে কি হ'ব কণ্টিনেণ্ট ভূমিখণ্ডক আমি কি বুলি কয় মহাদেশ আৰু তাৰ বিপৰীতটো হ'ব মহাসাগৰ এতিয়া আমাৰ সকলোৱে জানে দেয়াৰ আৰ 7 কণ্টিনেণ্টছ ইন দ্য ৱৰ্ল্ডত 7 কণ্টিনেণ্ট আছে আৰু ইয়াত এছিয়া ইউৰোপ আফ্ৰিকা উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা ওচেনিয়া আৰু এণ্টাৰ্কটিক বা কুমেৰু মহাদেশ গ্ৰেড 4 এক্সামত সুধিব পাৰে যে আমাৰ পৃথিৱীত কেইখন মহাদেশ আছে মনত ৰাখিব দেয়াৰ আৰ 7 কণ্টিনেণ্ট অ'কে নেক্সট এতিয়া আমি চাম বিষয়খিনি আমাৰ আটাইতকৈ ডাঙৰ মহাদেশ কোন হ'ল এছিয়া হৈছে আটাইতকৈ ডাঙৰ মহাদেশ আৰু ইয়াৰ এটা পইণ্ট চাব লাগিব ঠিক আছে মহাদেশখনৰ দক্ষিণ অংকৰ মাজেৰে পূবা পশ্চিমাকৈ কৰ্কটক্ৰান্তি ৰেখা পাৰ হৈ গৈছে কি ৰেখা পাৰ হৈ গৈছে কৰ্কটক্ৰান্তি ৰেখা মই অলপ আগতে ক'লোৱেই কৰ্কটক্ৰান্তি ৰেখা মানে কি এইডাল ৰেখা ঠিক আছে অল কৰ্কটক্ৰান্তি ৰেখা মানে সেইডাল ৰেখা অল এছিয়াতে আমাৰ ইণ্ডিয়া আছে আমাৰ ইণ্ডিয়াৰ মাজেদি পাৰ হৈ যায় অ'কে এইখিনি পইণ্ট মনত ৰাখিব বহুত ইম্পৰ্টেণ্ট যদিহে গুৰুত্ব দি চাই আৰু এটা ইয়াতে কথা কৈছে যে এছিয়াৰ ঠিক আছে এছিয়া আৰু ইউৰোপক ঠিক আছে এছিয়া উত্তৰ পূব অৰ্থাৎ মই চমুকে কৈছোঁ এছিয়া আৰু ইউৰোপক কিয়ে পৃথক কৰিছে ইউৰাল পৰ্বতমালাই এছিয়া মহাদেশ আৰু ইউৰোপ মহাদেশক
পৃথক কৰে ঠিক আছে ইয়াতে কৈছে যে ইউৰাল পৰ্বতমালাই কি কৰে এই পৰ্বতমালাই মহাদেশ দুখন পৃথক কৰে কাক কাক ইউৰোপ আৰু এছিয়া কি কৰে পৃথক কৰে হল এতিয়া মনত ৰাখিব এছিয়া আৰু ইউৰোপক কিহে পৃথক কৰে ইউৰাল পৰ্বতমালা ওকে এতিয়া চাম ইউৰোপ আমি ক্লাছ 10ৰ আকৌ এইখিনি পামগে দেই ক্লাছ 10ত পঢ়োতে আকৌ ইয়াতকৈ ষ্টেণ্ডাৰ্ড পইণ্টত পাম এইখিনি আমি আকৌ আলোচনা কৰিম ইয়াতে চাওক ইয়াত কি আছে ইউৰোপৰ বিষয়ে ক'লোৱে ইউৰোপৰ বিষয় ইমান ইয়াত নাই ইউৰোপৰ বিষয়ে ক'লো সেই পইণ্টে ইম্পৰ্টেণ্ট হয় এতিয়া চালো এছিয়া আফ্ৰিকা হৈছে সেকেন্ড লাৰ্জেষ্ট কন্টিনেন্ট হয় ৱৰ্ল্ডৰ আফ্ৰিকা অল এতিয়া আফ্ৰিকাৰ বিষয়ে কি ক'ম সাহাৰা আফ্ৰিকা সাহাৰা মৰুভূমি ক'ত আছে আফ্ৰিকা মহাদেশতে আছে আৰু সাহাৰাটো কি হৈছে আমাৰ বিশ্বৰ আটাইতকৈ ডাঙৰ মৰুভূমিকণৰ বা লাৰ্জেষ্ট ডিজাৰ্টটো হৈছে সাহাৰা মৰুভূমি অকল আফ্ৰিকাৰ অকল সাহাৰা মৰুভূমিয়ে নাই তাত কালাহাৰী আৰু নামিবিয়া মৰুভূমি দুখনো ক'ত আছে আফ্ৰিকা মহাদেশতে আছে আৰু আফ্ৰিকা মহাদেশত কথাটো মই ক'লোৱে বিক্ষুভ ৰেখা কৰ্কটক্ৰান্তি ৰেখা আৰু মকৰক্ৰান্তি ৰেখা এই তিনিডাল ৰেখাই আফ্ৰিকা মহাদেশৰ মাজেদি পাৰ হৈ গৈছে আৰু আফ্ৰিকা মহাদেশতে পৃথিৱীৰ আটাইতকৈ দীঘল নদী নীল নদী আছে নীল নদী ক'ত আছে আফ্ৰিকা মহাদেশত আছে ওকে নীল নদী ক'ত আছে আফ্ৰিকা আটাইতকৈ দীঘল নদীখনৰ নাম হৈছে নীল নদী লংগেষ্ট ৰিভাৰ কি হ'ব নীল নদী ক'ত আছে আফ্ৰিকাত আছে এতিয়া চাম পৃথিৱীৰ তৃতীয় বৃহত্তম মহাদেশ হ'ল উত্তৰ আমেৰিকাৰ বিষয়ে চাম ইয়াতে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা কিয়ে পৃথক কৰিছে এই বিষয়টোৰ প্ৰতি খুব ইম্পৰ্টেণ্ট দিবলগীয়া হয় ঠিক আছে ৰকি পৰ্বতৰ কথা ক'লোৱে ৰকি পৰ্বতমালা তাতে আছে ৰকি পৰ্বতমালা এইখিনি চাব লাগে আৰু দক্ষিণ আমেৰিকাত কি আছে এণ্ডিছ হৈছে আটাইতকৈ দীঘল পৰ্বতমালা এণ্ডিছ ক'ত আছে দক্ষিণ আমেৰিকাত আছে এতিয়া তাতে আমাৰ ৱৰ্ল্ডৰ বা বিশ্বৰ আটাইতকৈ বহল নদী কি নদী বহল নদী আমাজন তাতে আছে ক'ত আছে দক্ষিণ আমেৰিকা এতিয়া নীল ক'ত আছে আফ্ৰিকাত আছে আৰু আমাজন নদী ক'ত আছে যদি সুধে তেতিয়াহ'লে দক্ষিণ আমেৰিকাত আছে আৰু এই পইণ্টটো বহুত ইম্পৰ্টেণ্ট দুই বহল জলভাগক লগ কৰা টেক জলভাগ প্ৰণালীক কি বুলি জলভাগক প্ৰণালী বুলি কোৱা হয় পক প্ৰণালী কি যেনেকৈ ইণ্ডিয়া আৰু শ্ৰীলংকা মই এতিয়া পিকচাৰটোত ক'ম দুই বহল জলভাগক লগ কৰা টেক স্থলভাগক যোজক বুলি কোৱা হয় দুই বহল স্থলভাগক লগ কৰা টেক স্থলভাগক যোজক বুলি কোৱা হয় ইনষ্টমাছ বুলি কোৱা হয় পানামা যোজক এতিয়া চাওক মই ডিটেইলছটো কৈ আছোঁ ইয়াত মই আগতে এটা ভিডিঅ'ত বহাইছিলোঁ এইটো হৈছে কি হয় ইণ্ডিয়া এইটো কি হয় শ্ৰীলংকা এইটো দেখিছেনে এই নীলাকে যে আছে ইয়াত চব ৱাটাৰ এইখিনি চব ৱাটাৰ হয় পানী হয় এইটোতো কি হয় স্থলভাগ হয় নহয়নে নহয় এইটো কি হয় স্থলভাগ এই দুটা স্থলভাগক যদি কানেক্ট কৰে কিয়ে কানেক্ট কৰে সৰু এটা টেক কি যদি পানী ইয়াতে চাওক সৰু যদি টেক ইয়াতে চাওক দুই বহল জলভাগক লগ কৰা টেক জলভাগক দুটা ডাঙৰ কি হয় লেণ্ডমাছ হয় ইণ্ডিয়া আৰু শ্ৰীলংকা এই দুটা অকণমান এটা ৱাটাৰ বডিয়ে কি কৰিছে কানেক্ট কৰিছে ইয়াত পানী আছে এইফালে যে কানেক্ট কৰিছে এইটো কি হয় পানী হয় অকণমান এটা টেক পানী বাগে যদি বা ৱাটাৰ বডিয়ে যদি কানেক্ট কৰে দুখন লেণ্ডমাছক তেতিয়া তাক কোৱা হয় ফক প্ৰণালী বুলি কোৱা হয় যেনেকৈ শ্ৰীলংকা আৰু ইণ্ডিয়া কিয়ে ছেপাৰেট কৰি ৰাখিছে বুলি ক'লে ফক প্ৰণালী হ'ব ফক প্ৰণালী ঠিক আছে ফক প্ৰণালী মানে কি হ'ব দুটা লেণ্ডমাছক কিয়ে কৰে ৱাটাৰ ছেডে কানেক্ট কৰে আৰু তাৰ বিপৰীতে যদি আমি চাওঁ পানামা যোজকৰ বিষয়ে যদি চাওঁ ইয়াতে উত্তৰ আমেৰিকা হয় আৰু এইটো হৈছে দক্ষিণ আমেৰিকা এতিয়া উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা এই ডাঙৰ দুটা লেণ্ডমাছ হয় দুটা ডাঙৰ ভূমিখণ্ড হয় বা ভূখণ্ড হয় এই ভূখণ্ডক আৰু এটা টেক কিয়ে কৰিছে লেনে কানেক্ট কৰিছে নেৰ'লেণ্ড এটা নেৰ'লেনে কি কৰিছে কানেক্ট কৰিছে টেক এইখিনি মাটি হয়
এইখিনি ভূমি হয় এনেধৰণে যদি অকণমানি ৰাস্তাইদি দুটা বহল ভূমিখণ্ডক যদি কানেক্ট কৰে তেতিয়াহ'লে তাক কোৱা হ'ব পানামা যুঁজ এতিয়া ইয়াতে কুৱেশ্যনটো বনি গ'ল যে ইণ্ডিয়া আৰু শ্ৰীলংকাক কিয়ে পৃথক কৰে ফক প্ৰণালী আৰু উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাক কিয়ে পৃথক কৰে বুলি ক'লে পানামা যুঁজকে পৃথক কৰে ঠিক আছে আৰু এটা কথা ইয়াতে মনত ৰাখিব প্ৰশান্ত মহাসাগৰ প্ৰশান্ত মহাসাগৰ আৰু আটলান্টিক মহাসাগৰক কিয়ে পৃথক কৰি ৰাখিছে তেতিয়াহ'লে পানামা যুঁজ most important point হ'ব উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ কথাটো দিব পাৰে লগতে প্ৰশান্ত মহাসাগৰ আৰু আটলান্টিক মহাসাগৰৰ যদি কথা উৰে তেতিয়াহ'লে কিয়ে পৃথক কৰিছে পানামা যুঁজকে পৃথক কৰি ৰাখিছে ওকে ঠিক আছে এতিয়া চাম আৰু বংগোপসাগৰ ইয়াত আছে দেই আৰৱ সাগৰ ইয়াত বংগোপসাগৰ ইয়াত আছে এতিয়া চাম নেক্সট পইণ্ট কি আছে এতিয়া আমাৰ ওচেনিয়াক দ্বীপ মহাদেশ বুলি কোৱা হয় ঠিক আছে কি মহাদেশ বুলি কোৱা হয় দ্বীপ মহাদেশ বুলি কোৱা হয় আৰু এণ্টাৰ্কটিকা বা কুমেৰু মহাদেশ ইয়াত বেছি ঠাণ্ডাৰ কাৰণে ইয়াত কি নাই বুলি কৈছে জনসংখ্যা নাই আৰু সেই কুৱেশ্যনটো আহে দেই এইটো এণ্টাৰ্কটিকা কুমেৰু এইটো আমাৰ ইণ্ডিয়াৰ কি হয় এইটো তাত পৰীক্ষা নিৰীক্ষা কৰে গৱেষণা কেন্দ্ৰ হয় এই গৱেষণা কেন্দ্ৰ স্থাপন কৰা হৈছে আমাৰ মৈত্ৰী বা গংগাগুটি তাত কৰা হৈছে আমাৰ ইণ্ডিয়াৰ এই কথাটো মনত ৰাখিব এতিয়া আমি কুৱেশ্যন ছেকশ্যনলৈ আহিছোঁ ইয়াতে আমাৰ কুৱেশ্যন নাম্বাৰ 1 আছে পৃথিৱীৰ প্ৰধান মহাদেশ কেইখন আৰু কি কি এইটো ক'লোৱে কেইখন আছে এতিয়া ছেকেণ্ড কুৱেশ্যন কৈছে যে বিক্ষুভ ৰেখা কৰ্কটক্ৰান্তি আৰু মকৰক্ৰান্তিৰ ৰেখা তিনডাল কোনখন মহাদেশৰ মাজেৰে পাৰ হৈ গৈছে তিনডাল মই ক'লোৱে কি হ'ব আফ্ৰিকা ওকে আফ্ৰিকাৰ মাজেদি পানামা যুঁজক কোন মহাদেশৰ লগ লগাইছে কোন মহাদেশ তেতিয়াহ'লে নৰ্থ আমেৰিকা আৰু ছাউথ আমেৰিকাক লগ লগোৱা নাইনে নৰ্থ আমেৰিকা আৰু ছাউথ আমেৰিকাক লগ লগোৱা নাইনে ইয়াতে এইটো চাওক উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাক কি কৰিছে কানেক্ট কৰিছে ওকে এতিয়া চাওক নেক্সট পইণ্টত কি আছে দীৰ্ঘতম পৰ্বতমালা পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালা কি হয় এণ্ডিছ মাউণ্টেইন ৰেঞ্জ হয় ক'ত আছে এইটো ছাউথ আমেৰিকাত আছে ওকে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন সাহাৰা হয় আটাইতকৈ দীঘল নদীখনৰ নাম কি হ'ব নীল আটাইতকৈ বহল নদীখনৰ নাম হ'ব এমাজন আৰু আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম হ'ব এছিয়া এইখিনি চাই ল'ব এইখিনি কুৱেশ্যন এতিয়া চাম নেক্সট কি আছে জলমণ্ডল আইডস্ফিয়াৰ ইয়াতে মই আৰু এটা কথা ক'ব লাগিব ইয়াতে এই কুৱেশ্যনটো দিব পাৰে দেই ইয়াতে চাওক নিৰ্মল পানী আমাৰ আগৰ মহাসাগৰ টোটেল কিমান 97.2 পানী কি আছে পানী ইয়াৰে 2.7% হিমশিল অথবা বৰফ স্তূপ আৰু ভূগৰ্ভত অঞ্চিত পানী কিন্তু আমাৰ কুৱাৰ বাবে উপযোগী পানী কিমান গম পাইনে আমি কিমান পাৰ্চেণ্ট পানী খাব পাৰোঁ মানে আমাৰ কুৱাৰ বাবে যিখিনি পানী নিৰ্মল পানী বুলি কয় অনলি এইটো 0.03% হয় যেনেকৈ কাৰ্বনৰ এমাউণ্টৰ কথাটো মনত আহিলে 0.03% কাৰ্বনৰ এমাউণ্ট ঠিক আছে নিৰ্মল পানীৰ কিমান আছে নিৰ্মল পানীৰ পাৰ্চেণ্টেজটো কিমান হ'ব 0.3% এনেকুৱা কুৱেশ্যন সোধে হা ঠিক আছে মনত ৰাখিব এইখিনি এতিয়া আমি মেৰিয়ান খাটৰ বিষয়ে ক'লোঁ ক'ত আছে প্ৰশান্ত মহাসাগৰ এতিয়া আমি যদি চাওঁ প্ৰশান্ত মহাসাগৰ হৈছে আমাৰ ৱৰ্ল্ডৰ আটাইতকৈ যিমান অ'চেন আছে যিমান মহাসাগৰ আছে এই মহাসাগৰৰ সমূহৰ ভিতৰত আটাইতকৈ লাৰ্জেষ্ট অ'চেনটোৱে হৈছে প্ৰশান্ত মহাসাগৰ যাক আমি ইংৰাজীত পেচিফিক অ'চেন বুলি কোৱা হয় আৰু সেই পেচিফিক অ'চেনতে কি আছে মেৰিয়ানা খাট অৱস্থিত দ্বিতীয়তে আছে প্ৰশান্ত মহাসাগৰৰ পিছতে আটলান্টিক মহাসাগৰ পৰিব ঠিক আছে আটলান্টিক মহাসাগৰতে ফকলেণ্ড দ্বীপ আছে ঠিক আছে এইখিনি আমি ক্লাছ 10ৰ ছ'চিয়েল কৰোঁতে এইখিনি ডিছকাছ কৰিম ঠিক আছে কভাৰ কৰিম এইখিনি চাব এইখিনি ইম্পৰ্টেণ্ট হয় এতিয়া আমি ইম্পৰ্টেণ্ট পইণ্ট কেইটালৈ চাম ইয়াতে মই আৰু এটা বিষয় আপোনালোকক ক'ম বুলি ভাবিছিলোঁ আমাৰ যদি মণ্ডলসমূহ চাওঁ যে এইটো হ'ব আইডস্ফিয়াৰ এইটো হ'ল লিটস্ফিয়াৰ আইডস্ফিয়াৰ মানে কি ৱাটাৰ য'ত পানী থাকে এইটো কি বুলি কোৱা হয় আইডস্ফিয়াৰ বুলি কোৱা হয়
আৰু লিটস্ফিয়াৰ মানে কি হ'ব লিটস্ফিয়াৰ মানে কি হ'ব লিটস্ফিয়াৰ হাইড্ৰস্ফিয়াৰ এই কথাটো মনত ৰাখিব দেই বহুত ইম্পৰ্টেণ্ট হয় হাইড্ৰস্ফিয়াৰ লিটস্ফিয়াৰ আৰু এটা আছে আমাৰ এটমস্ফিয়াৰ কি ফিয়াৰ এটমস্ফিয়াৰ মানে কি হয় য'ত বায়ু থাকে অক্সিজেন য'ত থাকে কাৰ্বন মিথেন আৰ্গন এইখিনি গেছ য'ত থাকে এইবিলাকক কি বুলি কোৱা হয় এইটো মণ্ডল বা এই আৱৰণটোক এটমস্ফিয়াৰ বা বায়ুমণ্ডল বুলি কোৱা হয় এইটো হাইড্ৰস্ফিয়াৰ লিটস্ফিয়াৰ আৰু এটমস্ফিয়াৰ এই তিনিটা লেয়াৰে লগ লাগি পেলাই যিটো মণ্ডল সৃষ্টি কৰিছে দিছ পইণ্ট দিছ এৰিয়া অল এই তিনিটা টাইট বা তিনিটা প্লেছে যিটোক এটা মিলি পেলাই এটা জন বা এটা মণ্ডল ক্ৰিয়েট কৰিছে দিছ জন নন এজ বায়স্ফিয়াৰ আৰু এই মণ্ডলটো কোৱা হয় বায়স্ফিয়াৰ বুলি কোৱা হয় কি পিয়াৰ্ছ বুলি কয় বায়স্ফিয়াৰ বুলি কোৱা হয় ঠিক আছে মনত ৰাখিব বায়স্ফিয়াৰ কিয় বায়স্ফিয়াৰ বুলি কোৱা হয় ইয়াতে গোটেইখিনি আমাৰ প্লান্টৰ পৰা ধৰি উদ্ভিদৰ পৰা ধৰি সৰু সুৰা কোটি জীৱ জন্তুৱে সেই বায়স্ফিয়াৰতে কি কৰে বসবাস কৰে এই বায়স্ফিয়াৰ লেয়াৰটোৱে হৈছে জীৱমণ্ডলৰ বাসস্থান আমি ক'ত আছো বুলি ক'লে আপোনালোকে ডাইৰেক্ট ক'ব যে লিটস্ফিয়াৰ বা স্থলমণ্ডলত আছে একচুৱেলি আমি তাত নাই এই তিনিটা ফাৰ্ডে লগ লাগি যিটো এৰিয়া ফৰ্ম কৰিছে বা ক্ৰিয়েট কৰিছে এই এৰিয়াত আছো আমি বায়স্ফিয়াৰত ওকে এতিয়া মেৰিয়ানা কাঠৰ বিষয়ে ক'লো 11,022 মিটাৰছ হয় এইখিনি ক'লো অল এতিয়া চাব এইখিনি পইণ্ট চাব ওকে এইখিনি চাব এতিয়া আমি কুৱেশ্যন চাম যিখিনি কুৱেশ্যন ইম্পৰ্টেণ্ট এইখিনিয়ে চাম ঠিক আছে ইয়াতে আছে সম্পূৰ্ণৰূপে দক্ষিণ গোলাৰ্ধত পৰা মহাদেশখনৰ নাম কি ওচেনিয়া হয় কি হয় ওচেনিয়া হয় এতিয়া দেখুৱাই দিলে ভাল হ'ব ন পিকচাৰটো দেখুৱাই দিম যেহেতু আমি মোৰ ক্লাছবোৰ কনচেপচুৱেল ক্লাছ হয় ইয়াতে দেখাই দিছোঁ একেবাৰে অল এইটো চাওক ওচেনিয়া বা অষ্ট্ৰেলিয়া দ্বীপ মহাদেশ বুলি কোৱা হয় এইখিনি চাই ল'ব হা এতিয়া চাম নেক্সট পইণ্ট এইটো কোৱা হ'ল ন এইটো কোৱা হ'ল একদম আমি অনুশীলনীত পাইছোগে ইয়াতে চাব 1 নম্বৰত আছে এইটো চাওক এছিয়া মহাদেশৰ পৰা ইউৰোপক পৃথক কৰা পৰ্বতমালা ইউৰাল পৰ্বতমালা এইটো মেট্ৰিকতো আহিছিলে যোৱা বছৰ ঠিক আছে হ'ল আৰু এইবিলাক কিতাপ আমি পঢ়াই থাকোঁ ঠিক আছে স্কুলসমূহত আমি পঢ়াই থাকোঁ যিহেতু মই এজন টেটৰ টিচাৰ হয় চ' এইখিনি জানো কোনটো পইণ্ট ইম্পৰ্টেণ্ট কোনটো পইণ্ট ইম্পৰ্টেণ্ট নহয় কোনটো পইণ্ট স্কিপ কৰিব লাগে এইখিনি আমি গম পাওঁ হ'ল এতিয়া চাওক শতকৰা হিচাপত বায়ুমণ্ডলৰ আটাইতকৈ বেছি টকা উৎপাদনবিধ কি হয় এইটো আহিছিলে নাইট্ৰজেন হয় নাইট্ৰজেন 78% আছে অক্সিজেন কিমান আছে 20.19% আছে 20 অক্সিজেনৰ কথাটো কেতিয়াবা এনেকুৱা হয় 20.19 টো নিদি পেলাই কেতিয়াবা ডাইৰেক্ট 21% দিয়া হয় তেতিয়া আপোনালোকে এইটো কৰিব লাগিব যে 21% টো দিব লাগিব এটা কাৰ্বন ডাই অক্সাইড কিমান পাৰ্চেন্ট আছে এটা বহুতৰ প্ৰবলেম হয় মই যেতিয়া টেট এক্সাম দিছিলো নহয় তেতিয়া অপচন এটা আছিলে না মই লেভেল মাৰি কোৱা নাই আকৌ বেলেগ বুলি ভাবি নলব মই কন্ডিশনটো কৈছো মোৰ অভিজ্ঞতা পালৰ পৰা অপচন এ আছিলে 3% অপচন বি আছিলে কিমান অপচন বি আছিলে 0.3% কিন্তু স্টেটমেন্ট বেস কাইছিলে দে ইকুৱেশন স্টেটমেন্ট বেস আছিলে সবে ভাবিলে যে এনসাৰ এইটোৱে কাৰেক্ট হ'ব যে 0.3% কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ আমাৰ এটমস্ফিয়াৰত আছে বা বায়ুমণ্ডলত আছে কিন্তু যিসকল গুৰুত্ব সহকাৰে চাইছিলে জ্ঞান দি তেতিয়ালে সবে কৰিব পাৰিলে যে 0.03% আছে তাৰ মানে কাৰ্বন ডাই অক্সাইড গেছৰ যদি এমাউন্টটো চাও ইয়াৰ পাৰ্সেন্টেজটো চাও তেতিয়ালে 0.0 আকো কৈছো 0.03% আছে মনত ৰাখিব ঠিক আছে তাৰ পিছতে আমি নেক্সট কোৱেশ্চনটো চাম কঠিন শিলাৰে গঠিত পৃথিৱীৰ প্ৰধান মণ্ডলটো কি হ'ব ইয়াতে হ'ব কি হ'ব বায়ুমণ্ডল হ'ব নেকি বায়ুমণ্ডলটো নহয় জলমণ্ডলটো নহয়
কঠিন বুলি কৈছে স্থল এই তিনিটাৰ তুলনাত কি হ'ব স্থলমণ্ডল লিথস্ফিয়াৰটো কঠিন হয় আটাইতকৈ বৃহৎ মহাদেশখনৰ নাম হ'ল এছিয়া ওকে এইখিনি চালে হৈ গ'ল 8 চেপ্টাৰৰ পৰা এইখিনি চালে হৈ গ'ল এতিয়া নেক্সট চাম পৃথিৱীৰ প্ৰধান ভূ অৱয়ব বহুত ইম্পৰ্টেণ্ট এই চেপ্টাৰবিলাক আৰু মই ইয়াত যিখিনি ইম্পৰ্টেণ্ট সেইখিনিয়ে লৈছোঁ গোটেইখিনি মই নিশিকাওঁ ইয়াতে কাৰণ টাইমৰ কথা আছে আমি টাইমতে এইখিনি কভাৰ কৰিব পাৰিব লাগিব এতিয়া সেইটো চাম উৎপত্তি পালৰ পৰা পৰ্বত আৰু পাহাৰক তিনিটা ভাগত ভাগ কৰা হয় আগ্নেয় পৰ্বত বংগীল পৰ্বত আৰু স্তূপ পৰ্বত সুধিব পাৰে কেনেকৈ সুধিব মই কুৱেশ্যনটো দেখাই দিছোঁ হ'ল এতিয়া যদি আপোনালোকক সোধে যে জাপানৰ পুঞ্জিয়াম এখন কিহত পৰে আগ্নেয় পৰ্বত হ'ল এইখিনি চাই ল'ব হ'ল এতিয়া আমাৰ মেইন বস্তুটো হৈছে যে আমাৰ আটাইতকৈ পুৰণি পৰ্বত হ'ল পৃথিৱীৰ আটাইতকৈ পুৰণি পৰ্বতটো হৈছে আৰাৱালি পৰ্বত এই আৰাৱালি পৰ্বত কোনটো পৰ্বতৰ উদাহৰণ তেতিয়াহ'লে কি হ'ব পুৰণি বংগীল পৰ্বতবিলাক কেনেধৰণে ফৰ্মিং কৰিছে গম পাইছেনে কোনো এটা পলক ইপালৰ পৰা আহিলে ইয়াৰ পৰা আহিলে এটা ইয়াৰ পৰা আহিলে হ'ল ইয়াৰ পৰা আহিলে এনেকৈ চাপ খাই আহোঁতে ইয়াৰ মাটিভাগ ওপৰলৈ সুটি গৈ এই মাটিভাগ কোব হয় টান হোৱাৰ ফলত এইখিনি পুনৰ গলি পেলাই তললৈ দবি নাহে ইয়াতে গুঠা মাৰে আৰু এইটো পৰ্বতমালাৰ সৃষ্টি কৰে হ'ল এতিয়া এনেধৰণে সৃষ্টি হোৱা পৰ্বতমূলক কোৱা হয় বংগীল পৰ্বত তেতিয়াহ'লে আমাৰ হিমালয় পৰ্বতো হৈছে বংগীল পৰ্বতৰে উদাহৰণ আৰু আমাৰ ৱৰ্ল্ডৰ আটাইতকৈ হল্ডেষ্ট মাউণ্টেইন ৰেঞ্জ আৰাৱালি পৰ্বত ঠিক আছে এই আৰাৱালি পৰ্বতটো কি হ'ব আমাৰ কিহত পৰিব এইটো বংগীল পৰ্বতে যেতিয়া মই ৰাজীৱ গান্ধী ইউনিভাৰ্চিটিত কথাটো কৈছোঁ ৰাজীৱ গান্ধী ইউনিভাৰ্চিটিত MA পঢ়িব গৈছিলোঁ হ'ল এটা জিঅ'গ্ৰাফি ডিপাৰ্টমেণ্টৰ এজন ল'ৰাই সুধিছিলে এই কুৱেশ্যনটো এণ্ট্ৰেঞ্চত হ'ল কি হয় কিন্তু আমি যেতিয়া কিতাপ পঢ়ি থাকোঁ বা এনেধৰণৰ বিভিন্ন কিতাপবিলাক চাই থকা হয় তেতিয়াহ'লে এইখিনি মনত অট'মেটিক থাকি যায় ঠিক আছে এইখিনি চাব হ'ল ইম্পৰ্টেণ্ট মানে মই এইটোৱে শ্বেয়াৰ কৰিব বিচাৰিছোঁ যে আপোনালোকে এক্সামৰ সময়ত এটা গুড ফ্ৰেণ্ড বাছি লওক আৰু নলেজবিলাক শ্বেয়াৰ কৰক আপুনি কি জানে আৰু আপোনাৰ বন্ধুজনে কি জানে এইখিনি ডিছকাছ কৰক এইখিনিতো মই ডিছকাছ কৰি পোৱা জ্ঞান ডিছকাছ কৰক যিমান পাৰে তেতিয়া জ্ঞান লাভ কৰিব পাৰিব আপোনালোকে ডিছকাছ কৰাটো বহুত এটা গুড ইনিচিয়েটিভ বুলিয়ে ক'ব লাগিব খুব উপকাৰ হয় এতিয়া ৰাইন ভেলী পৰ্বত ক'ত আছে ইউৰোপ মহাদেশত আছে ইউৰোপ মহাদেশ ক'ত আছে এইটো মই দেখুৱালোৱে এছিয়াৰ ইফালে আছে গ্ৰন্থ উপত্যকা এইখিনি চাব স্তূপ পৰ্বতৰ উদাহৰণ ইউৰোপৰ ৰাইন ভেলী পৰ্বত হৈছে স্তূপ পৰ্বতৰ উদাহৰণ অ'কে এইটো চেপ্টাৰৰ পৰা চাবলগীয়া আছিলে আৰু এই কুৱেশ্যনটো আহিছিলে হ'ল এক নম্বৰত আহিছিলে নে এক নম্বৰ কুৱেশ্যনটো আহিছিলে কোনোবা এটা এক্সামত পাহাৰতকৈ APSC এক্সামত আহিছিলে ঠিক আছে এইটো কুৱেশ্যন APSC এক্সামত আহিছিলে দেখাত বহুতে ক'ব পাৰে এইটোনো কুৱেশ্যনটো APSC এক্সামত আহিবনে আহি যাব পাৰে SCRTৰ পৰা ডাইৰেক্ট কুৱেশ্যন উঠাই দিয়ে ইয়াতে পাহাৰতকৈ পৰ্বত বেলেগ হোৱাৰ মূল কাৰণ কি পাহাৰতকৈ পৰ্বত বেলেগ হোৱাৰ মূল কাৰণটো হৈছে উচ্চতা হ'ল হিমবাহ থকা স্থান হ'ল ক'ত থাকে পৰ্বতত থাকে হিমবাহ গ্লেচিয়াৰ ক'ত থাকে নদীত থাকিব নেকি মৰুভূমিতটো নাথাকে সমভূমিত নাথাকে কাৰণ বৈ আহিব লাগিব ক'ত থাকে পৰ্বতত থাকে ঠিক আছে এস্কাৰৰ কথা মনত আছেনে এস্কাৰ মই এটা মক টেষ্ট বনাই আছোঁ মক টেষ্ট বুলি নহয় ফুল পেপাৰ বনাই আছোঁ আমাৰ 1 তাৰিখৰ পৰা এইটো টেষ্ট হ'ব ফ্ৰীকৈ হ'ব যিসকলে আমাৰ মক টেষ্ট ফুল লেংথৰ পেপাৰ ফ্ৰীকৈ এটেম্প কৰিব বিচাৰে মই তলত এটা টেলিগ্ৰামৰ গ্ৰুপ দিছোঁ এই টেলিগ্ৰাম গ্ৰুপত জইন হ'ব তাতে আপোনালোকে মক টেষ্টখিনি দি থাকিব পাৰিব ফ্ৰীকৈ কিছুমান পাৰচেছ কৰিব পাৰিব কিন্তু আপোনালোকে ফ্ৰীকৈ এখন পেপাৰ পাব দি চাব ঠিক আছে বাকীখিনি লৈ নলয় আপোনালোকৰ কথা কিন্তু ফ্ৰীকৈ যিটো মক টেষ্ট দিম এইখিনি আপোনালোকে এটেম্প কৰি চাব কিমান নম্বৰ আহিব সম্পূৰ্ণ মই SCRT কুৱেশ্যনসমূহ কালেক্ট কৰি পেলাই দিছোঁ এতিয়া চাওক দক্ষিণাত্য মালভূমিৰ অৱস্থান ক'ত আছে ভাৰতত আছে অ'কে আৰু ইয়াত চাম হিমালয় আৰু আলপাছ ক'ত আছে ক'ত আছে ইউৰোপত আছে ঠিক আছে হিমালয় আৰু আলপাছ পৰ্বত কি হয় বংগীল পৰ্বতৰ উদাহৰণ হয় এইখিনি চাব
নেক্সট আৰু এই চেপ্টাৰটো বহুত ইম্পৰ্টেণ্ট অসম জলবায়ু প্ৰাকৃতিক উদ্ভিদ বন্যপ্ৰাণী আৰু কৃষি ইয়াৰ পৰা আমি ইম্পৰ্টেণ্ট পইণ্টকেইটাই ডিছকাছ কৰিম ইয়াৰ পৰা অদৰকাৰীকে কিছুমান পইণ্ট ডিছকাছ নকৰোঁ ঠিক আছে টাইম ৱাষ্ট নকৰোঁ আমাৰ এতিয়া আমাৰ ইণ্ডিয়াত মাত্ৰ এখন ডিজাৰ্ট আছে বা মাত্ৰ এখনে মৰুভূমি আছে এই মৰুভূমিখনৰ নাম হৈছে ৰাজস্থান শুনিছেনে কেতিয়াবাই ৰাজস্থান আৰু ৰাজস্থানৰ কেপিটেল কি হয় বাৰু সকলোৱে জানেনে বাৰু ৰাজস্থানৰ কেপিটেল হৈছে জয়পুৰ গ্ৰেড 4 এক্সামত সুধিব পাৰে আমাৰ ভাৰতৰ একমাত্ৰ মৰুভূমিখনৰ নাম কি হ'ব থৰ মৰুভূমি ওকে আৰু ইয়াত অন্তৰ্গত জয়সালমাৰা ঠিক আছে জয়সালমাৰ নামবিলাক বেলেগ আৰু ন জয়সালমাৰ আৰু বিকানেৰ গৰম ঠাই বহুত গৰম হয় আমাৰ যদি ইণ্ডিয়াৰ আটাইতকৈ গৰম প্লেচটোৰ নাম কি বুলি ক'লে কি ক'বা জয়সালমাৰ আৰু বিকানেৰ হয় ঠিক আছে বহুত গৰম হয় ক'ত আছে এইটো ৰাজস্থানৰ আছে ঠিক আছে নেক্সট কুৱেশ্যন তাৰপিছতে ইম্পৰ্টেণ্ট আৰু এটা পইণ্ট আছে ইয়াতে এতিয়া আমাৰ ৱৰ্ল্ডৰ আটাইতকৈ বেছি বৰষুণ হোৱা ঠাই বা ৰেইনফল কোনটো ঠাইত হয় বা আমাৰ ইণ্ডিয়াৰ কোনটো প্লেচত হয় তেতিয়া ক'লে জানি থ'ব যে মেঘালয়ৰ মচিন ৰামত প্ৰত্যেক বছৰে 1250 চেণ্টিমিটাৰ বৰষুণ হয় আৰু এইটোতে মেঘালয়তে কি হ'ব পৃথিৱীৰ ভিতৰত সৰ্বোচ্চ বৰষুণ হয় ক'ত মচিন ৰামত কথাষাৰ মনত ৰাখিব এক্সামতো দিব পাৰে বহুতে কিন্তু চেৰাপুঞ্জী বুলিয়ে ক'ব কিন্তু আগতে চেৰাপুঞ্জী আছিলে বৰ্তমান মচিন ৰামত বেছিকৈ বৰষুণ হয় ওকে এইখিনি আৰু আজিৰ টপিকৰ আটাইতকৈ বহুত বেছি ইম্পৰ্টেণ্ট পইণ্টটোৱে হৈছে আমাৰ ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্যৰ বিষয়ে আমি আলোচনা কৰিম ওকে ইয়াৰ বিষয়ে আমি আলোচনা কৰিম বহুত ডিমাণ্ড থকা চেপ্টাৰ হয় এই চেপ্টাৰটো এতিয়া চাম আমি কি দিয়া আছে তাতে প্ৰথমতে আমি চাম সকলোৱে জানেনে বাৰু বৰ্তমান নেশ্যনেল পাৰ্ক কেইখন আছে সকলোৱে জানেনে ইয়াতে 1 2 3 4 5 6 7 এইকেইখন হৈছে কি হয় নেশ্যনেল পাৰ্ক বা ৰাষ্ট্ৰীয় উদ্যান এতিয়া কাজিৰঙাৰ কথাটো যদি কওঁ কাজিৰঙা অসমৰ কোনকেইখন ডিষ্ট্ৰিক্টত আছে বা কোনকেইখন ডিষ্ট্ৰিক্ট টাচ কৰে তেতিয়া জানিব লাগিব গোলাঘাট নগাঁও জিলা দুখন জিলা গোলাঘাটত বেছি পাৰ্ট আছে ঠিক আছে গোলাঘাট আৰু নগাঁও জিলাত আছে এতিয়া বিশেষকৈ কোনটো জিলাত বেছিকৈ আছে বুলি ক'লে গোলাঘাট অপশ্যনত কিন্তু এক্সামত গোলাঘাটৰ কথাটোৱে বেছিকৈ দিয়া থাকে আৰু সকলোৱে জানে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কেতিয়া কৰা হৈছিল বা কাজিৰঙাক এজ এ নেশ্যনেল পাৰ্ক হিচাপে কেতিয়া ঘোষণা কৰা হৈছিলে ইন 1974 মই কালেক্ট কৰিছোঁ দেই এইখিনি ইম্পৰ্টেণ্ট পইণ্ট হয় এডিশ্যনেল নলেজ আপোনালোকক শ্বেয়াৰ কৰিবৰ কাৰণে 1974 1 জানুৱাৰী তাৰিখে কাজিৰঙা এজ এ নেশ্যনেল পাৰ্ক হিচাপে ডিক্লাৰেশ্যন দিয়া হয় এতিয়া আৰু এটা কুৱেশ্যন আহিব পাৰে যে ইউনেস্কোৱে কিমান চনত ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে কাজিৰঙা নেশ্যনেল পাৰ্কক ঘোষণা কৰা হৈছিলে তেতিয়াহ'লে তাৰ এনচাৰটো হ'ব ইন 1985ত 1985 চনত বিশ্ব ঐতিহ্য ঠাই হিচাপে কাজিৰঙাক ঘোষণা কৰা হয় আৰু কাজিৰঙা কিয়ৰ কাৰণে বিখ্যাত এইটোতো মই ক'বলগীয়া নাই কাজিৰঙা কি কাৰণত বিখ্যাত এই কুৱেশ্যনটো SSC এক্সামত আহে বিশেষকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কি কাৰণত বিখ্যাত তেতিয়াহ'লে ওৱান অৰ ৰাইনো এশিঙীয়া গঁড়ৰ কাৰণে কি হয় কাজিৰঙা বিখ্যাত হয় এতিয়া চাম ইয়াতে কি আছে এশিঙীয়া গঁড় আঠি বাঘ অলুবান্দৰ বালুক এইখিনি পোৱা যায় এতিয়া চাম মানাস ক'ত আছে কোনটো ডিষ্ট্ৰিক্টত আছে বাক্সা আৰু চিৰাং বাক্সা আৰু ক'ত আছে চিৰাং আৰু কি কাৰণত বিখ্যাত মানাস ৰাষ্ট্ৰীয় উদ্যান কি কাৰণত বিখ্যাত ডেকিয়াপতীয়া বাঘৰ কাৰণে বিখ্যাত হয় খুবেই বিখ্যাত ইয়াতে চাম আৰু মানাসক কেতিয়া নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰা হয় 1990 চনত এতিয়া প্ৰশ্ন আহিব পাৰে যে আমাৰ অসমৰ প্ৰথম
ফাৰ্ষ্ট নেশ্যনেল পাৰ্কখনৰ নাম কি বা প্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি তেতিয়াহ'লে ডেফিনেটলি এনসাৰ হ'ব যে কাজিৰঙা হয় সেকেন্ড কি হ'ব মানাস হয় ঠিক আছে এতিয়া সেম ইয়েৰতে ইন 1985তে কাজিৰঙাকো মানাসকো ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে ইউনেস্কোয়ে কি কৰিছিলে ঘোষণা কৰি দিছিলে আৰু এই নেশ্যনেল পাৰ্কৰ মাজেদি মানাস ৰিভাৰ বৈ গৈছে ঠিক আছে এবাৰ কুৱেশ্যন পেটাৰ্নটো অলপ বেলেগ হ'ব মনৰ ৰাখিব যে এইখিনি কুৱেশ্যন দিব পাৰে ভিতৰৰ পৰাও দিব পাৰে আৰু এটা কথা বাবাৰ এণ্ড থাৰাই জন বা তৰাই ৰিজন কোনটো নেশ্যনেল পাৰ্ক বা কোনটো ৰাষ্ট্ৰীয় উদ্যানত আছে ইয়াৰে কাৰেক্ট এনসাৰ হ'ব মানাস ওকে মানাস ক'ত আছে কোনটো ডিস্ট্ৰিক্টত আছে এইখিনি কথাও মই শ্বেয়াৰ কৰিলোঁ বাক্সা আৰু চিৰাঙত ওকে এতিয়াৰে ডিব্ৰু চৈখোৱা আৰু আপোনালোকক বাৰে এক্সামত কনফিউজ লগাই থকা কুৱেশ্যনটো এই টপিকৰ পৰা আহে যাক কয় বনৰীয়া ঘোঁৰা ৱাইল্ড হৰ্ছ বনৰীয়া ঘোঁৰা কোনখন ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায় ইয়াৰে কাৰেক্ট এনসাৰটো হ'ব ডিব্ৰু চৈখোৱা অলৱেজ ৰিমেম্বাৰ ডেট ৱাইল্ড হৰ্ছ পোৱা যায় ক'ত ডিব্ৰু চৈখোৱাত এতিয়া চাম ডিব্ৰু চৈখোৱা কোনটো ডিস্ট্ৰিক্টত আছে তেতিয়াহ'লে তিনচুকীয়াত আছে আৰু এটা বস্তু ইয়াত পোৱা যায় নট অনলি কি হয় ৱাইল্ড হৰ্ছে ইয়াত পোৱা নাযায় আমাৰ ইয়াতে পোৱা যায় কি পোৱা যায় তেতিয়াহ'লে আমি ডেফিনেটলি ক'ব লাগিব যে ইয়াতে দেওহাঁহ পোৱা যায় দেওহাঁহ আৰু ৱাইল্ড হৰ্ছ পোৱা যায় এতিয়া ডিব্ৰু চৈখোৱাটো এটা বায়'স্ফিয়াৰ ৰিজাৰ্ভো হয় ঠিক আছে এতিয়া মোক জনাব মই নেক্সট ক্লাছত ক'ম যে নেক্সট ক্লাছত নহয় আমাৰ টেলিগ্ৰাম গ্ৰুপত আপোনালোকে জইন কৰিব মই ডেছক্ৰিপশ্যনৰ লিংক দিছোঁ তাত যাব আমি তাতে কুইজ ফৰ্মেটত কিছুমান ৰিলেটেড কুৱেশ্যন শ্বেয়াৰ কৰোঁ বায়'স্ফিয়াৰ ৰিজাৰ্ভ অসমত বৰ্তমান কেইখন আছে আপোনালোকে চাই ল'ব হ'ল বায়'স্ফিয়াৰ ৰিজাৰ্ভ এইখিনি চাব দেই এইখিনি বহুত ইম্পৰ্টেণ্ট হয় আৰু কেতিয়া কৰা হৈছিলে নেশ্যনেল পাৰ্ক হিচাপে 1999ত 9 মাৰ্চ তাৰিখে এতিয়া চাম নেক্সট পইণ্ট কি আছে নামেৰি কথাটো চাম এতিয়া নামেৰি ক'ত আছে শোণিতপুৰত আছে কি কাৰণত বিখ্যাত ঢেকীয়াপতীয়া ভাগ দেওহাঁহ হাতী চাৰি প্ৰজাতি ধনেশ পক্ষীৰ কাৰণে নামেৰি ৰাষ্ট্ৰীয় উদ্যানখন বিখ্যাত হয় এতিয়া চাম নামেৰি কেতিয়া কৰা হৈছিলে 1998ৰ 15 নৱেম্বৰত ঘোষণা কৰা হৈছিলে আৰু এই নেশ্যনেল পাৰ্কৰ মাজেদি জীয়াবৰালি নদীখন বৈ যায় ওকে এইখিনি মনত ৰাখিব ঠিক আছে পাহৰি যাব নেকি নাযায় নহয় তাৰপিছতে আহিলে ওৰাং ক'ত আছে দৰং আৰু ওদালগুৰি জিলাত আছে অল আৰু বৰ্তমান মই যদি আপোনালোকে বহুতে এই কুৱেশ্যনটোক লৈ মোক কমেণ্ট কৰিছিলে বা সুধিছিলে যে আমাৰ বৰ্তমান অসমৰ আটাইতকৈ স্মলেষ্ট মানে কি হ'ব আটাইতকৈ সৰু বা ক্ষুদ্ৰতম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি তেতিয়া বহুতে কৈছে যে এইটো নামেৰি হ'ব ছাৰ নামেৰি হ'ব মই কৈছোঁ যে একৰ্ডিং টু মই NCERT SCERT বুকছৰ মতে যদি মই চাওঁ তেতিয়া স্মলেষ্ট NP বা নেশ্যনেল পাৰ্ক হৈছে ওৰাং যাৰ এৰিয়া হৈছে অনলি 78 স্কোৱাৰ কিলোমিটাৰ হয় ঠিক আছে অপশ্যনত যদি ওৰাং থাকে তেতিয়াহ'লে ওৰাং দিব আৰু যদি অপশ্যনত ওৰাংটো দিয়ে নাথাকি নামেৰি দিয়া হয় তেতিয়াহ'লে নামেৰি দিব কিন্তু মনত ৰাখিব যে ওৰাং আৰু নামেৰি থাকিবই অপশ্যনত কাৰেক্ট এনসাৰটো হ'ব আমাৰ একৰ্ডিং টু SCERT বুক ওৰাং নেশ্যনেল পাৰ্কত হয় কিছুমান ৱেবছাইটত কিন্তু নামেৰিটো কমকৈ দিয়া আছে হেৰিয়াত নামেৰি বুলি আছে কিন্তু মই কওঁ যে SCERT হিচাপত এইটো ওৰাংটোকে দি দিব এতিয়া চাম নেক্সট পইণ্ট দিহিং পাটকাই এতিয়া মই ইয়াতে ক'ম যে ইয়াত নাই নেশ্যনেল পাৰ্কৰ বিষয়ে ইয়াতে 5খন আছে এইটো হৈছে পুৰণি কিতাপ আগৰ কিতাপ আছিল যদি আপোনালোকে আগৰ কিতাপসমূহ পঢ়িছে কাৰোবাৰ পৰা আনি পেলাই তেতিয়াহ'লে এইখিনি চাব ডাইনামিক GK খিনি চাব এতিয়া আমাৰ বৰ্তমান দুখন এড কৰা হ'ল 5খনৰ লগত দিহিং পাটকাই ক'ত আছে ডিব্ৰুগড় আৰু তিনচুকীয়া কি কাৰণত বিখ্যাত জানেনে হাতী পোৱা যায় তাতে দিহিং পাটকাইৰ হাতীৰ কাৰণে বহুত বিখ্যাত হয় ৱাইল্ড এনিমেলছ বনৰীয়া হাতী পোৱা যায় আৰু ৰাইমনা এই কুৱেশ্যনটো উদে ৰাইমনা ক'ত আছে কোকৰাঝাৰত আছে কি কাৰণত বিখ্যাত এইটো সোণালী বান্দৰৰ কাৰণে বিখ্যাত দিহিং পাটকাই আৰু ৰাইমনাক
11 অৰ্থাৎ 2021 এজ এ নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰা হয় মনত ৰাখিব ৰাইমনা কুকুৰাজাৰত আছে উনালি বান্দৰ যাক ইংৰাজীত কোৱা হয় গল্ডেন লেগুৰৰ কাৰণে বহুত বেছি বিখ্যাত হয় এতিয়া চাম আমি বন্যপ্ৰাণী অভয়াৰণ্য ইয়াতে গৰম পানীৰ কথাটো উঠে এক্সামত যিখিনি ইম্পৰ্টেণ্ট এইখিনি মই ৰাউণ্ড কৰি দিছোঁ গৰম পানী ক'ত আছে গৰম পানী WS মানে কি হ'ব ৱাইল্ড লাইফ চেঞ্চুৰী ক'ত আছে গোলাঘাটত আছে আৰু গৰম পানী অভয়াৰণ্যখন বিখ্যাত হোৱাৰ মেইন কাৰণটো হৈছে তাত গৰম পানীৰ সোঁ আছে ঠিক আছে গৰম পানীৰ কি আছে সোঁ আছে এই পইণ্টটো মনত ৰাখিব এক্সামত উঠে লাওকোৱা নগাঁৱত আছে বৰনদী চক্ৰশিলা মই এইখিনি ৰাউণ্ড কৰি দিম ইম্পৰ্টেণ্ট দিম বুঢ়া চাপৰি তাৰপিছত পানী দিহিং শিৱসাগৰত আছে হুলুঙাপাৰ গিবন এইটোক লৈ বহুতৰ কনফিউজ এইটো বহুতে ভাবে যে গোলাঘাটত আছে এইটো গোলাঘাটত আছে বুলি ভাবে আৰু গৰম পানীটো ক'ত আছে বুলি ভাবে যোৰহাটত আছে বুলি ভাবি লয় চ' মনত ৰাখিব গৰম পানী ক'ত আছে গোলাঘাট আৰু হুলুঙাপাৰ গিবন আমিও যেতিয়া এক্সামৰ কাৰণে প্ৰস্তুতি চলাইছিলোঁ তেতিয়া আমিও ভাবিছিলোঁ সেইটোক লৈ বহুত কনফিউজ হৈছিলোঁ কিন্তু আমি বহুত ধুনীয়াকৈ ক্লিয়াৰ কৰি লৈছিলোঁ এইটো যে সেইটো হ'ব বুলি হুলুঙাপাৰা গিবন ক'ত আছে অভয়াৰণ্য ক'ত আছে যোৰহাটত আছে আৰু কি কাৰণত বিখ্যাত বিভিন্ন প্ৰজাতি বান্দৰৰ কাৰণে বিখ্যাত পবিতৰা মৰিগাঁৱত আছে সোণাই ৰূপাহী শোণিতপুৰত আছে আৰু এইটো ইম্পৰ্টেণ্ট 10 নম্বৰ পইণ্ট বেৰজান বৰজান পদুমণি ক'ত আছে তিনচুকীয়াত আছে বেৰজান বৰজান পদুমণি ক'ত আছে গম পালেনে তিনচুকীয়াত এইটো সুধিব পাৰে বহুত ষ্টুডেণ্টে এইটো নোৱাৰিলে মই কেইবাটাও লাইভ ছেশ্যনত সুধিছিলোঁ যে বেৰজান বৰজান পদুমণি অভয়াৰণ্য ক'ত আছে তিনচুকীয়াত আছে পূব কাৰ্বি আলং ক'ত আছে কাৰ্বি আলঙত আছে নামবৰ ইয়াতে নামবৰ আৰু নামবৰ দৈগুৰুং ঠিক আছে ইয়াতে চাওক নামবৰ আছে অকল নামবৰ বুলি যদি সুধে তেতিয়াহ'লে কি হ'ব কাৰ্বি আলং হ'ব যদি নামবৰ দৈগুৰুং বুলি কয় তেতিয়াহ'লে কাৰ্বি আলং আৰু গোলাঘাট জিলাত হয় এই কুৱেশ্যনটো একবাৰ যোৱা বছৰ ক্লাছ 9ৰ যিটো ফাইনেল ইয়েৰ বুলি কয় বছৰেকীয়া এক্সামত সেবাৰ পৰা এই কুৱেশ্যনটো কাটে দেই সেবাৰ পৰা কাটে সেবা মানে ডিষ্ট্ৰিক্ট লেভেলত এটা বৰ্ড থাকে পেপাৰ কাটা এই কুৱেশ্যনটো আহিছিল নামবৰ দৈগুৰুং ক'ত আছে মেটচিং কৰিব দিছিলে নাম্বৰ আছে নামবৰ দৈগুৰুং আছিলে চ' ইয়াতে কাৰ্বি আলং আৰু গোলাঘাট জিলাত আছে চ' এইখিনি পইণ্ট মনত ৰাখিব মানে কি হয় মেট্ৰিকত যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন কিছুমান আহে এইখিনি কুৱেশ্যন কোনে ছেট আপ কৰে এইটো এক্সাম বৰ্ডে ছেট আপ কৰে CRT কিতাপৰ পৰা ঠিক তেনেধৰণে এবাৰো এডিআৰ এক্সাম যিখিনি পেপাৰ কাটিছে বা বনাইছে একেদকলৰ লগত লিংক থাকে ঠিক আছে একেদকলৰ পৰা এজন নহয় দুজনমান মেম্বাৰ থাকিব এইটো এক্সাম বৰ্ডত কাৰণ পেপাৰ যিসকলে কাটিছে CRT কিতাপসমূহ ইহঁতে গম পায় তেনেকুৱা টেলেণ্টেড মানুহবিলাকক লৈ লয় এতিয়া আছে আমচাং ক'ত আছে কামৰূপ মেট্ৰত আছে বৰাইলছ কাছাৰত আছে দীপৰ বিল এইটো যোৱা বছৰ আহিছিলে ডাইৰেক্ট কুৱেশ্যন আমাৰ অসমৰ একমাত্ৰ পক্ষী অভয়াৰণ্য ক'ত আছে একমাত্ৰ ৰামচাৰ চাইটছ আমাৰ আছামৰ দীপৰ বিল কি হ'ব কামৰূপ ক'ত আছে কামৰূপ মেট্ৰত এই কথাটো মনত ৰাখিব আৰু সবচে ইম্পৰ্টেণ্ট পইণ্টটো হৈছে যে বৰ্তমান অসমত কেইখন ৱাইল্ড লাইফ চেঞ্চুৰী বা অভয়াৰণ্য আছে কেইখন বৰ্তমান আছে তেতিয়াহ'লে 17 দিব নে 18 দিব বহুতে ভাবে 18 হ'ব নে 17 হ'ব মই গ্ৰুপবিলাকতো চাই আছোঁ 17 দিব 17 দি দিব ঠিক আছে কেইখন আছে 17 বেলেগ কিতাপত যি আছে যি নাই এইবিলাক মেটাৰ নহয় SCRT যেনেকৈ আছে তেনেকৈ দি দিব কি আছে বৰ্তমান 17 আছে ৱাইল্ড লাইফ চেঞ্চুৰী নেশ্যনেল পাৰ্ক কেইখন আছে 7 আছে এটা প্ৰস্তাৱিত বন্যপ্ৰাণী অভয়াৰণ্য প্ৰপ'জেল ৱাইল্ড লাইফ চেঞ্চুৰী বৰ্তমান অসমত কেইখন আছে 2খন আছে বৰদৈবাম বিলমুখ বৰ্তমান মই ইয়াতে আছোঁ ইয়াত একো নাই বৰ্তমান কেতিয়াবা বৰটকলা চগুন ওলায় আৰু বাদ বাকী নাই লখিমপুৰ আৰু ধেমাজি জিলাৰ মাজত আছে ইয়াতে পৰিভ্ৰমী চৰাইৰ কাৰণে বিখ্যাত বুলি কয় কিন্তু চৰাই বুলিবলৈ নাই মানুহে মাৰি খাই শেষ কৰি দিছে তাত চৰাই নাই গুলটিপ মাৰিব ইটো কৰিব তাত থকা মানুহবোৰ এনে তাত এমপ্লয়মেণ্টবিলাক এনে দৰমহা লৈ আছে আৰু কাম নাই ভালকৈ চোৱা চিতা নকৰে
এটা ছেকেণ্ডত চাওঁ ইয়াতে উত্তৰ কাৰ্বি আলং হ'ল ইয়াতে কি আছে উত্তৰ কাৰ্বি আলঙতে আছে হয় এতিয়া চাম আমি নেক্সট পইণ্ট ইয়াৰ লগতো আৰু এটা কুৱেশ্যন সোধে আমাৰ অসমৰ একেবাৰে পশ্চিম দিশত থকা ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি হ'ব ৰাইমনা ঠিক আছে আটাইতকৈ পশ্চিমত থকা ৰাষ্ট্ৰীয় উদ্যানখনৰ নামে হৈছে ৰাইমনা যিটো কোকৰাঝাৰত আছে এইটো গল্ডেন লেগুৰৰ কাৰণে বিখ্যাত হয় এইখিনি চাব গোটেইখিনি মেপ দিয়া আছে ডিব্ৰু চৈখোৱা ইয়াত আছে আৰু দিহিং পাটকাই ইয়াত আছে মনত ৰাখিব এতিয়া নেক্সট পইণ্ট ইয়াতে আতি বাইদেউজনে খুব ধুনীয়াকৈ পানী চানী খুৱাই আছে আপোনালোকে বন্যপ্ৰাণীক মৰম কৰিব ঠিক আছে যাদৱ পায়েং হ'ব নোৱাৰিলেও যাদৱ পায়েং হ'বগৈ নালাগে বাৰু কিন্তু অনিষ্ট নকৰিব আপোনালোকে এটাত কওক কিমান হ'ব 17 দিব কৈছিলোঁ মই ইয়াতে 7 শীতকালত দিন ছুটি আৰু ৰাতি কি হ'ব দীঘল হয় এইটো কৈছে নে এইটো নাহে এইটো কুৱেশ্যনটো নাহে এই দুটাৰ চান্স আছে গ্ৰেড 4 এক্সামত হ'ল এইখিনি চাব লাগে বহুত ইম্পৰ্টেণ্ট হয় এতিয়া চাওক এই কুৱেশ্যনটোকে বহুতে চেৰাপুঞ্জী মাৰি থৈ আহিব এক্সামত পৃথিৱীৰ ভিতৰৰ সৰ্বোচ্চ বৰষুণ হোৱা ঠাইক চেৰাপুঞ্জী মাৰি দিব বাবা চেৰাপুঞ্জী নহয় অ'কে মচিন ৰাম অ'কে যিসকলে কমপ্লিটলি ভিডিঅ' চাই আছে ধন্যবাদ জনাইছোঁ আৰু আছেগৈ ইম্পৰ্টেণ্ট পইণ্ট নেক্সটত আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোন জিলাত অৱস্থিত ক'ত আছে গোলাঘাট নেক্সট আপোনালোকে যদি SCRT কিতাপটো নিজে পঢ়িব কয় নহয় এসপ্তাহত কভাৰ কৰিব নোৱাৰে কিন্তু আমি স্কিপ কৰি পেলাই কিছুমান টপিক স্কিপ কৰি যিখিনি ইম্পৰ্টেণ্ট পইণ্ট এইখিনি বিচাৰি উলিয়াই দিছোঁ অকল আপোনালোকক ৰস কিনি দিছোঁ ঠিক আছে জাবৰখিনি চেপি পেলাই উদ্ভিদে হেৰি দিয়া গেছবিধৰ নাম ইমান ইজি নাহে বাৰু আহিলে গ্ৰেড 4 8 ষ্টেণ্ডাৰ্ড এক্সামত আহিব পাৰে এইটো অ'কে নেক্সট এতিয়া আছে নেক্সট আৰু বেছি নাই আৰু আমাৰ ভাৰত এতিয়া চাম কৰ্কটক্ৰান্তি ৰেখাই আমাক কি কৰে এতিয়া চাওক এইটো ইম্পৰ্টেণ্ট পইণ্ট হয় এতিয়া আমাৰ যদি চাওঁ ইয়াতে চাওঁ একেবাৰে দক্ষিণত অৱস্থিত কন্যাকুমাৰী আমাৰ ইণ্ডিয়াৰ মেপটো মই অকণমান আঁকিব ট্ৰাই কৰিছোঁ অ'কে এনেকুৱা ধৰণৰ অল আমাৰ ইণ্ডিয়াৰ মেপটো এনেকৈ ইয়াতে আছাম দেখি গ'ল ইয়াতে ইয়াতে মই বুজাই দিবৰ কাৰণে আঁকি দিছোঁ আৰু এইটো মেপেই হ'লনে আৰু ঠিক আছে এতিয়া এনেকৈ হ'ল মানে ইয়াৰ পৰা ঠিক আছে ইয়াৰ পৰা একেবাৰে কাশ্মীৰৰ পৰা একদম কন্যাকুমাৰী এই পইণ্টলৈকে ইয়াৰ ডিষ্টেঞ্চ কিমান বুলি ক'লে 3200 কিলোমিটাৰ হয় কিন্তু ক্লাছ 10ৰ নহয় 9ৰ কিতাপখনত কিমান আছে 3214 কিলোমিটাৰ আছে অ'কে এইকাৰণে এইটো দিব পাৰে বা 14 কিলোমিটাৰটো দিয়া থাকিব পাৰে সমন্বয় ৰাখিব ইমান ডিষ্টেঞ্চ হয় এতিয়া পূবা পশ্চিমাকৈ অৰুণাচল প্ৰদেশৰ পৰা কচ্ছলৈকে ইয়াৰ পৰা গুজৰাটে ইয়াৰ পৰা ইয়ালৈকে কিমান বুলি কৈছে 2900 কিলোমিটাৰ এইটো ঠিকে আছে এইটো কিন্তু অকণমানি পালিপালৈ আছে ইমান এতিয়া এনেধৰণে আমাৰ ইণ্ডিয়াৰ মেপ চালে এনেধৰণে উত্তৰৰ পৰা দক্ষিণলৈ কি আছে টনা এটা ৰেখা দেখা পাব এইটো কিমান ডিষ্টেঞ্চ কয় ইমান ইয়াৰ পৰা মানে ইয়ালৈ ইমান ডিষ্টেঞ্চ আছে এতিয়া চাম নেক্সট কুৱেশ্যনটো কি আছে ইম্পৰ্টেণ্ট পইণ্ট এইটো যে বংগোপসাগৰলৈ বৈ যোৱা নদী আৰু আৰৱ সাগৰলৈ বৈ যোৱা নদীসমূহৰ নাম চাম এতিয়া আমাৰ এক্সাম পাৰপাছত যিহেতু আমি ষ্টাডি কৰি আছোঁ চ' এক্সাম পাৰপাছতে ক'ম মহানদী গোদাবৰী কৃষ্ণা উত্তৰ পেন্নাৰ দক্ষিণ পেন্নাৰ কাবেৰী ৱাইগাই আদি পশ্চিম ঘাট পৰ্বতৰ পৰা ওলাই পূবলৈ বৈ গৈ বংগোপসাগৰত পৰিছে এতিয়া মই অকণমান দেখাই দিব বিচাৰিছোঁ এইটো হৈছে কি হয় আমাৰ ইণ্ডিয়াৰ মেপ এইটো কি হ'ব আমাৰ ইণ্ডিয়াৰ মেপ ইয়াতে কি আছে শ্ৰীলংকা আছে হয়নে নহয় ইয়াতে কি আছে বে অফ বেংগল আছে ইয়াতে বে অফ বেংগল মানে বংগোপসাগৰ বে অফ বেংগল ইয়াতে বংগোপসাগৰ আছে এইটো ইয়ালৈ কোনকেইটা নদী বৈ যায় বুলি কৈছে ইয়ালৈ এইখিনি নদী পূব প্ৰবাহিত নদী এক্সামত আহিব তলৰ কোন নদী পূব প্ৰবাহিত নদী বা উত্তৰ দিশলৈ বৈ যোৱা নদী
মনত ৰাখিব মহানদী গোদাবৰী কৃষ্ণা উত্তৰ পেন্নাৰ দক্ষিণ পেন্নাৰ কাবেৰী ৱাইগাই এইখিনি বংগোপসাগৰলৈ বৈ যায় আৰু ইয়াতে কি আছে আৰবিয়ান সি যিটো মহাত্মা গান্ধীয়ে দাণ্ডী যাত্ৰাৰ কথা শুনিছে নহয় এই আৰবিয়ান সিলৈ কোনে কোনে বৈ যায় নৰ্মদা তাপি এই দুখন নদীৰ কথা সুধে এক্সামত নৰ্মদা আৰু তাপ্তি নহয় একচুৱেলি নৰ্মদা আৰু তাপ্তি নদী আৰৱ সাগৰলৈ বৈ যায় আচ্ছা আৰৱ সাগৰ আৰু বংগোপসাগৰলৈ বৈ যোৱা নদীৰ পাৰ্থক্য গম পাইছেনে আৰৱ সাগৰলৈ বৈ যোৱা নদীয়ে তাত খুব মানে মাছৰ প্ৰডাক্ট কয় এটছৰি বুলি কয় তাত প্ৰডাক্ট কৰে কিন্তু ইষ্ট ফ্ল'য়িং ৰিভাৰ বে অফ বেংগললৈ বৈ যোৱা নদীসমূহ ডেল্টা ফৰ্মিং কৰে ডেল্টা বুজি পাইছেনে ডেল্টা ফৰ্মিং কৰে এই কথাটো মনত ৰাখিবা হা নৰ্মদা আৰু তাপি কলৈ বৈ যায় আৰৱ সাগৰত পৰেগৈ অ'কে ঠিকে আছে আৰু এইটো হৈছে আমাৰ ইণ্ডিয়াৰ মেপ চুনামিৰ বিষয়ে আছিলে নহয় চুনামি কি বুলি কয় চুনামি পোটাশ্ৰয়ৰ দৌ বুলি অপশ্যনত আছিলে চ' এইটোৱে কাৰেক্ট আছিলে এইটো চাই ল'ব এবাৰ নাহে এইটো ডাইৰেক্ট কুৱেশ্যন উঠাই ডাইৰেক্ট এতিয়া আমাৰ আহিলে যে 8 আৰু যিসকলে পুৰণি কিতাপ এছিয়াৰটি পুৰণি কিতাপ পঢ়ি আছে ইহঁতে 29 পাব ৰাইজও 29খন পাব আৰু কেন্দ্ৰশাসিত অঞ্চল ইউটি মানে ইউনিয়ন টেৰিটৰী কেইখন পাব 9খন পাব চ' এইটো কি হ'ব এতিয়া আপডেট হ'ল এইটো ইনকাৰেক্ট হয় বৰ্তমান আমাৰ ভাৰতত 28/8 মনত ৰাখিব 28খন আৰু 8খন কেন্দ্ৰীয়শাসিত অঞ্চলতে আছে 28খন ৰাজ্য আৰু 8খন কি আছে কি হয় কেন্দ্ৰীয়শাসিত বা ইউটি হয় ইউনিয়ন টেৰিটৰী হয় ইয়াতে চাওক ভাৰতৰ কেন্দ্ৰীয়শাসিত অঞ্চলসমূহ হ'ল ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল দিল্লী চণ্ডীগড় পুডুচেৰী হ'ল তাৰপিছত আন্দামান নিকোবৰ দ্বীপপুঞ্জ লাক্ষাদ্বীপ দাদৰ নাগাৰ হাভেলী এতিয়া ভাবিছে চাগে আগতে 9খন হৈছিলে কেনেকৈ হ'ল দাদৰ নাগাৰ হাভেলী একেলগ কৰা হ'ল দাদৰ নাগাৰ হাভেলী আৰু দামান এণ্ড দিউ একেলগ কৰা হয় লাডাখ জম্মু আৰু কাশ্মীৰ হ'ল আগতে কি আছিলে যেতিয়া 370 আছিলে তেতিয়ালৈকে এটা ষ্টেটৰ কি আছিলে ষ্টেটাছ আছিলে কিন্তু 370 খতম কৰি দিয়াৰ লগে লগে ইয়াক এজ এ ইউটি ইউনিয়ন টেৰিটৰী হিচাপে বনাই দিয়া হ'ল ঠিক আছে আৰু এটা কথা মনত ৰাখিব আমাৰ সংবিধানত কেইটা ভাষা উল্লেখ আছে 22টা ভাষাৰ কথা উল্লেখ আছে চৰকাৰী মানে সুধিব পাৰে যে আমাৰ সংবিধানত চৰকাৰী ভাষা কেইটা আছে তেতিয়াহ'লে কিমান হ'ব 22টা আছে অ'কে এইটো মনত ৰাখিব অ'কে আৰু এইটো চাব এইটো কথাটো মনত চাব হ'ল চম্বল বৃহৎ লুণীয়া পানীৰ হ্ৰদ এইটো সুধে লুণী প্ৰধান নদী হ'ল আৰু চম্বৰ বৃহৎ লুণীয়া পানীৰ হ্ৰদ লুণী চম্বৰ ক'ত আছে চম্বৰ হ'ল চম্বৰ হ্ৰদ বা চম্বল লেক ক'ত আছে ৰাজস্থানত আছে এইটো মনত ৰাখিব অ'কে এইখিনি পইণ্ট মনত ৰাখিলে হৈ গ'ল হ'ল এতিয়া সেই বস্তুটো মই মিলাই দিছোঁ মাউণ্ট এভাৰেষ্ট ক'ত আছে পৃথিৱীৰ সৰ্বোচ্চ পৰ্বত শৃংগ আন্দামান আৰু নিকোবৰ ক'ত আছে বংগোপসাগৰত থকা দ্বীপপুঞ্জ হয় কোনটো দ্বীপত অৱস্থিত এইটো আন্দামান আৰু নিকোবৰ বংগোপসাগৰৰ থকা দ্বীপপুঞ্জ নেপাল কি হয় ভাৰতৰ প্ৰতিবেশী ৰাষ্ট্ৰ তাৰপিছত নাইনিতাল স্বাস্থ্যকৰ ঠাই অ'কে এইখিনি চাই ল'ব এতিয়া আমি চাম এইটো হ'ল একেবাৰে দক্ষিণত থকা ঠাই কি হ'ব পুডুচেৰী হ'ব নেকি নহয় কন্যাকুমাৰী হ'ব অলপ আগতে কৈছোঁ কৰ্কটক্ৰান্তিয়ে কি কৰে ইণ্ডিয়াক কি কৰিছে দুভাগ পৃথক কৰিছে অ'কে গংগা নদীৰ উৎস হিমবাহ ক'ৰ পৰা উৎপত্তি হৈছে গংগাগতি এইটো মনত ৰাখিব আৰু এই কুৱেশ্যনটো মই ক'লোৱে যে ভাৰতক শ্ৰীলংকাৰ পৰা পৃথক কৰিছে কি সুৱেজ কেনেল নেকি সুৱেজ কেনেল কেনেকৈ হ'ব ভাৰতক এইটো ৰং হয় ইনকাৰেক্ট হয় কে পৃথক কৰিছে ফক প্ৰণালী অ'কে এইটো মনত ৰাখিব অ'কে চ' আজিৰ ক্লাছটো সিমানেই আছিলে কেনেকুৱা পালে মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যিসকলে আমাৰ ইউটিউব চেনেলত ফাৰ্ষ্ট টাইম চাই আছে সকলোৱে ছাপোৰ্ট কৰিব সকলোৱে মৰম কৰিব চ' পৰৱৰ্তী সময়ত আমি আজি যিহেতু ক্লাছ 6ৰ জিঅ'গ্ৰাফী পাৰ্টখিনি ডিছকাছ কৰিলোঁ নেক্সট ক্লাছত আমি অহা কাইলৈ ক্লাছ 6ৰে ছ'চিয়েল ছায়েন্স কিতাপখনৰ হিষ্ট্ৰী পাৰ্টখিনি আলোচনা কৰিম যিখিনি ইম্পৰ্টেণ্ট হয় চ' এইখিনিয়ে ক'লোঁ আৰু সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ধন্যবাদ